নমস্কাৰ। গ্ৰন্থকথা এই বিশেষ ফেচবুক লাইভলৈ আপোনালোক আটাইকে জনাইছোঁ মই স্বাগতম। গ্ৰন্থকথা অসমীয়া গ্ৰন্থৰ এক শ্ৰাব্য মাধ্যম, তাৰ লগতে গ্ৰন্থকথাত উপলব্ধ বিভিন্ন ধৰণৰ ই-বুক। গ্ৰন্থকথাই অসমীয়া গল্প, অসমীয়া উপন্যাস, অসমীয়া কবিতা, অসমীয়া প্ৰবন্ধসমূহক এক শ্ৰাব্য ৰূপত নতুন ৰূপত তুলি ধৰাৰ এক প্ৰয়াস কৰিছে। ইতিমধ্যে আমি শতাধিক গল্প শ্ৰাব্য মাধ্যমত লৈ আনিছো। আমি উপন্যাস, বিভিন্ন উপন্যাসৰ কাম কৰি আছো, তাৰ লগতে কবিতা, প্ৰবন্ধ আদিৰো আমি কাম কৰি আছো। সেইসমূহ আপোনালোকৰ মাজত অতি সোনকালে উপলব্ধ হ'ব। গ্ৰন্থকথাৰ এই বিশেষ ফেচবুক লাইভৰ আজিৰ বিষয় হৈছে গ্ৰন্থ অধ্যয়ন আৰু অসমীয়া যুৱ প্ৰজন্ম। গ্ৰন্থ দৰাচলতে এটা জাতিৰ চানেকি বুলি কোৱা হয়। সত্যনাথ বৰাই কৈ গৈছিল, এটা জাতি তেতিয়ালৈকে জীয়াই থাকিব যেতিয়ালৈকে সেই জাতিৰ যুৱ প্ৰজন্মই গ্ৰন্থ অধ্যয়নৰ প্ৰতি নিজকে সমৰ্পিত কৰিব। ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চাৰ্চিলে কৈছিল, গ্ৰন্থ অধ্যয়নেহে জীৱনৰ প্ৰকৃত ৰং সলনি কৰিব পাৰে। গ্ৰন্থ অধ্যয়ন সাম্প্ৰতিক সময়ত অসমত কমিছে নেকি? শেহতীয়াভাৱে প্ৰকাশিত এক সমীক্ষাত সমগ্ৰ বিশ্বতে গ্ৰন্থ অধ্যয়নৰ যি তাৰণা, যি তীব্ৰতা, সেয়া ক্ৰমহ্ৰাসমানভাৱে কমি যোৱা বুলি এক সূত্ৰত প্ৰকাশ পাইছিল। আৰু অসমতো আমি যদি লক্ষ্য কৰোঁ, গ্ৰন্থৰ যি বিক্ৰী, আমি যদি বিভিন্ন প্ৰকাশন গোষ্ঠীৰ ওচৰলৈ যাওঁ তেতিয়া গম পাম পূৰ্বতে যিমান গ্ৰন্থ বিক্ৰী হৈছিল তাৰ তুলনাত গ্ৰন্থৰ বিক্ৰী বৰ্তমান সময়ত বহুতে কমি যোৱা বুলি ক'ব খোজে। যুৱ প্ৰজন্ম গ্ৰন্থৰ প্ৰতি সাম্প্ৰতিক সময়তো আকৰ্ষিত হৈ আছেনে, নে ছচিয়েল মিডিয়াৰ মাত্ৰাধিক জনপ্ৰিয়তাই গ্ৰন্থ অধ্যয়নৰ যিটো বিষয়, বিষয়টোক কৰবালৈ হাইজেক কৰিছে? তেনেকুৱা আদি বিষয়সমূহ আলোচনা কৰিবলৈ আজি আমাৰ সৈতে আছে কেইবাগৰাকীও যুৱ প্ৰজন্মৰ প্ৰতিনিধি। আমাৰ লগত আছে JB মহাবিদ্যালয় যোৰহাটৰ ছাত্ৰী ডিম্পী দত্ত, মই স্বাগতম জনাইছো। আমাৰ লগত আছে আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ নতুন দিল্লীৰ ছাত্ৰী নিষ্কমনা অসমীয়া। আমাৰ লগত আছে অসম মেডিকেল কলেজৰ ছাত্ৰী চাইনী ভূঞা। আমাৰ লগত আছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ জিৎ পাঠক। তাৰ লগতে আজি আপোনালোকৰ সৈতে থাকিব আমাৰ গ্ৰন্থকথা পৰিচালনা সঞ্চালক অশোক কুমাৰ নাথ আৰু ভাতৃপ্ৰতিম সঞ্জীৱ কুমাৰ শৰ্মা। আমি আটাইৰে সৈতে কথা পাতিম। প্ৰথমতে মই ডিম্পীৰ ওচৰলৈ যাব বিচাৰিছো, ডিম্পী দত্তৰ পৰা জানিব বিচাৰিছো, সাম্প্ৰতিক সময়ত গ্ৰন্থ অধ্যয়ন যুৱ প্ৰজন্মৰ মাজত কমিছে নেকি? যদি কমিছে, ইয়াৰ কাৰণ কি বুলি আপুনি ভাবে? ধন্যবাদ প্ৰাঞ্জিত দা, আজিৰ অনুষ্ঠানটোলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই প্ৰথমে আপোনালোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। এয়া সঁচাই এটা সুন্দৰ পদক্ষেপ। আচলতে মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে জানিব বিচাৰো, মোক মানে দেখা পাই আছেনে ভালকে? মই থকা ঠাইখিনিত অকমান মানে নেটৱৰ্কৰ অসুবিধা দিছে। আপোনাক শুনি আছো, কিন্তু দেখা পোৱাত অকমান অসুবিধা হৈছে, তথাপিতো আপুনি কথাখিনি কৈ যাব পাৰে। নিশ্চয় নিশ্চয়, ধন্যবাদ। আচলতে আমি যুৱ প্ৰজন্ম বুলি ক'লে মই বৰ্তমান মহাবিদ্যালয়ত, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা বা বিদ্যালয়ৰ পৰ্যায়ত অধ্যয়ন কৰি থকা সেইসকল যুৱ প্ৰজন্মক সামৰি ল'ব বিচাৰিম, যিসকল সামাজিক মাধ্যমৰ সৈতে বা অন্যান্য ধৰণে কিতাপ পত্ৰ পঢ়া বা বৌদ্ধিক ক্ষেত্ৰ এইসমূহৰ সৈতে জড়িত। তাৰোপৰিও যিসকলে কিতাপ পঢ়ি ভাল পায়, কিতাপৰ সৈতে জড়িত হৈ থাকিব খোজে, সেইসকলক মই আলোচনাৰ মাজলৈ আনিব বিচাৰিম। আৰু আমি দেখা পাওঁ যে বৰ্তমান সময়ত আমি প্ৰায় এটা কথা শুনিবলৈ পাওঁ যে বৰ্তমান যুগটো বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ, বৰ্তমান যুগটো ইণ্টাৰনেটৰ যুগ, সামাজিক মাধ্যমৰ যুগ। আৰু এনে এটা প্ৰেক্ষাপটত, এনে এটা সময়ত আমাৰ মাজৰ পৰা গ্ৰন্থ অধ্যয়নৰ প্ৰৱণতা কোনোবাখিনিত আমি কমিছে বুলি কওঁ। আৰু ইয়াৰ এটা প্ৰধান কাৰণ মই বিশ্বাস কৰো, হয়তো আপোনালোকেও বিশ্বাস কৰে, যে আমাৰ মাজত মোবাইল ফোন অৰ্থাৎ দূৰভাষ যন্ত্ৰটো ব্যৱহাৰ কৰাৰ যিটো অধিক প্ৰৱণতাৰ সৃষ্টি হৈছে, বা সামাজিক মাধ্যমৰ যিবোৰ মঞ্চ, ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ, এইবোৰ অত্যাধিক মাত্ৰাত ব্যৱহাৰ কৰাৰ আমাৰ যিটো প্ৰৱণতা বৃদ্ধি পাইছে, আমি যুৱ প্ৰজন্ম যি ধৰণে জড়িত হৈ পৰিছো, সেই কোনোবাখিনিত নহয় কোনোবাখিনিত আমাৰ মাজৰ পৰা গ্ৰন্থ অধ্যয়নৰ এটা প্ৰৱণতা নাইকিয়া কৰিছে। তাৰোপৰি মই আৰু এটা কথা ভাবো যে বৰ্তমান আমাৰ যিটো শিক্ষা ব্যৱস্থাটোৱে আমাক গোটেই দিনটো প্ৰায়ে ইমান আমাক সেই শিক্ষা ব্যৱস্থাটোৰ সৈতে শ্ৰেণী কোঠাৰ মাজত আবদ্ধ কৰি থয়, আমাৰ পাঠ্যপুথি যিসমূহ ইমান বৃদ্ধি পাই আহিছে, আমাৰ কাৰিকুলামটো যি ধৰণে বৃদ্ধি পাইছে, তেতিয়া কোনোবাখিনিত হয়তো ছাত্ৰ ছাত্ৰীয়ে নিজৰ
পাঠ্যপুথিৰ মাজৰ পৰা ওলাই আহি নিজৰ একাডেমিক্সৰ মাজৰ পৰা ওলাই আহি অনান্য কিতাপ পঢ়াৰ প্ৰৱণতাটো নাইকিয়া হয় বা আমাৰ মাজত সময়ো কোনোবাখিনি নাইকিয়া হৈ আহিছে গতিকে মই এই দুটা কাৰণে আমাৰ মাজত গ্ৰন্থ অধ্যয়নৰ প্ৰৱণতা কম হৈছে বুলি ভাবো কিন্তু আমি যদিও ঋণাত্মক কথাটো প্ৰথমে ক'লো যোগাত্মক দিশলৈ চালো আমি দেখা পাওঁ যে আজি যি অসম প্ৰকাশন পৰিষদে যি অসম গ্ৰন্থমেলা আয়োজন কৰে তাত যথেষ্ট কিতাপ বিক্ৰী হয় আৰু তাতে অধিকাংশ যুৱ প্ৰজন্মই কিতাপ ক্ৰয় কৰে সামাজিক মাধ্যমত বহু যুৱ প্ৰজন্মই ভালদৰেও সাহিত্য চৰ্চা কৰি আহিছে গতিকে মই ভাবো কোনোবাখিনিত কমিছে যদিও কিন্তু কোনোবাখিনিত আজিও যুৱ প্ৰজন্ম কিতাপ পঢ়াৰ সৈতে বৌদ্ধিক চৰ্চাৰ সৈতে সংপৃক্ত হৈ আছে ধন্যবাদ ডিম্পী দত্ত মই আপোনাৰ ওচৰলৈ পুনৰ আহিম মই এবাৰ নিষ্কমনা অসমীয়াৰ ওচৰলৈ যাব বিচাৰিছো আৰু নিষ্কমনাক প্ৰথমতে সুধিবলৈ বিচাৰিছো ডিম্পী দত্তই যিটো কথা উল্লেখ কৰিলে যে নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থা আমাৰ মাজত গঢ় লৈ উঠিছে আমাৰ শিক্ষা ব্যৱস্থাটো প্ৰধানকৈ জ্ঞান কেন্দ্ৰিকতাৰ বিপৰীতে নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থা সাম্প্ৰতিক সময়ত হৈ উঠিছে এই নম্বৰ কেন্দ্ৰিক যিয়ে শিক্ষা ব্যৱস্থা এই নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ বাবেই গ্ৰন্থ অধ্যয়নত যি এক হ্ৰাস পোৱা বুলি ক'ব খোজে বহুতে এই সম্পৰ্কে আপুনি কি ক'ব পোনপ্ৰথমতে সকলোকে মই নমস্কাৰ জ্ঞাপন কৰিছো আৰু লগতে আপোনাক যথেষ্টখিনি ধন্যবাদ জ্ঞাপন কৰিছো এই অনুষ্ঠানটোত মোক আমন্ত্ৰণ কৰাৰ বাবে এতিয়া ক'ব বিচাৰিছো ডিম্পুৱে যেনেকে ক'লে যে নম্বৰ কেন্দ্ৰিক এক ব্যৱস্থাৰ সৃষ্টি হৈছে এক শিক্ষা ব্যৱস্থাটো গোটেইখিনি নম্বৰ কেন্দ্ৰিক হৈ গৈছে নিশ্চিতভাৱে সেইটো বৰ্তমান আমি পৰিলক্ষিত হৈছে কিয়নো যিমানবিলাক পৰীক্ষাৰ এতিয়া সৃষ্টি হৈছে সকলোবিলাক অধিক প্ৰতিযোগিতামূলক হৈ গৈছে আৰু তাত নিজৰ এটা নিশ্চিত স্থান গ্ৰহণ কৰিবৰ বাবে এটা স্থান পাবৰ বাবে সকলোৱে নম্বৰক অধিক গুৰুত্ব দিয়াটো দেখা পোৱা যায় কিন্তু কোনোবাখিনিত মই 100% তাত সন্মতি দিবলৈ কষ্ট পাইছো কিয়নো আগৰ দিনতো পৰীক্ষা আছিলে আগৰ দিনতো যথেষ্টখিনি মানুহে কষ্ট কৰিছিলে পঢ়িবৰ বাবে সেই সময়তে আমি যদি চাওঁ আনন্দৰাম বৰুৱাই লোকসেৱাৰ দৰে পৰীক্ষাত নিজস্ব স্থান দখল কৰিবলৈ সক্ষম হৈছিলে তো সেই কম্পিটিশ্যনটো আগৰ পৰা আছিলে কিন্তু তাৰে মাজতে তেওঁলোকে সাহিত্যৰ চৰ্চা হওক কিতাপ পঢ়া হওক সেইখিনি কাম নিজস্বভাৱে কৰিছিলে প্ৰথমতেতো মই আৰু এইটো কথা ক'ব বিচাৰিম যে এই যে প্ৰৱণতা কমা বুলি কোৱা হৈছে এইটো হৈছে প্ৰত্যেক প্ৰজন্মৰ চিন্তা প্ৰত্যেক প্ৰজন্মতে এই চিন্তাটো থাকে প্ৰত্যেক প্ৰজন্মতে এই ভয়টো থাকে যে এই প্ৰজন্মটোত সাহিত্য চৰ্চা কমি গৈছে নেকি তো এইটো একদম নিৰ্মূল কৰিব পাৰিম বুলি বা 100% নোহোৱা হৈ যাব বুলি মই নকওঁ কিন্তু কোনোবাখিনিত এইটো মই ক'ব বিচাৰিম যে এই যিটো সংশয়ৰ ভাৱ এইটো প্ৰজন্মত বেছি হোৱাৰ গুৰুত্বৰ মই যিটো অভিযোগ আছে সেইটো মই উত্থাপন কৰিব বিচাৰিম অভিভাৱক খিনিৰ কাৰণে কাৰণ আগৰ দিনত যেতিয়া আমি দেখিছিলো যে ভাত খাবলৈ যদি এটা শিশুৱে নিবিচাৰে আমাৰ মাহঁতে আমাৰ দেউতাহঁতে আমাক সাধু কথা কৈছিলে যিটো আমাৰ লোক সাহিত্যৰ এটা অংশ হয় বৰ্তমান হাতত মোবাইলটো দি দিয়ে তাত ভিজুৱেল এইডছ থাকে বহুতো মানে ডিষ্ট্ৰেকশ্যনৰ বহুতো আহিলা থাকে তো তেওঁলোকে সেই সন্তানখিনিয়ে শিশুখিনিয়ে তাত নিজকে গুচি যায় কিন্তু সাহিত্যৰ ক্ষেত্ৰত আগতে এনেকুৱা আছিলে যে আমাক যেতিয়া লোক সাহিত্যৰ ক্ষেত্ৰত এটা সাধু কথা কৈছিলে বুঢ়ী আইৰ সাধু যেতিয়া চৰিত্ৰবিলাকৰ লগত আমাক ভাত খোৱা সময়খিনিত সেই শিশুতেই চিনাকি কৰি দিছিলে তেতিয়াৰ পৰা আমাৰ সাহিত্য অনুৰাগটো আৰম্ভ হৈছিলে আৰু আমি পাছলৈ বিভিন্ন ধৰণৰ সাহিত্যৰ ক্ষেত্ৰখনত নিজকে সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিলো কিন্তু কোনোবাখিনিত বৰ্তমান প্ৰজন্মটো যিহেতু মোবাইল কেন্দ্ৰিক হৈ গৈছে তো তেওঁলোকে সেই সাহিত্যৰ যিটো উৎস যিটো খোৰাক সেইটো পাবলৈ কোনোবাখিনিত অপাৰগ হোৱা যেন মোৰ অনুভূত হয় আৰু লগতে মই ক'ব বিচাৰিম যে সকলো সাহিত্য পঢ়িব লাগিবই বুলি কোনো কথা নাই যেনেকে ফ্ৰান্সিছ বেকনে কৈ গৈছে যে কিছুমান কিতাপ আমি সোৱাদ ল'ব লাগে কিছুমান আমি চুবাব লাগে কিছুমান হজম কৰিব লাগে আৰু কিছুমান গিলিব লাগে ঠিক তেনেধৰণে যে আমি গোটেইবিলাক কিতাপ পঢ়ি শেষ কৰিব লাগিব আৰু কিতাপ পঢ়িলেই যে সাহিত্য বাচি থাকিব তেনেকুৱা কোনো কথা নাই কিন্তু এইটো দৰকাৰী যে আমি কিতাপ পঢ়াটো এই কাৰণে দৰকাৰী হৈ পৰে যে আমি অন্তত এইটো জানিম যে আমি কোনখিনি কিতাপ পঢ়িব লাগে কোনখিনি কিতাপ সাহিত্যৰ অনুদান হয় উপাদান হয় আৰু আমাৰ যাতে উত্তৰ প্ৰজন্মক আমি ক'ব পাৰো যে এইখিনি কিতাপে তোমালোকৰ বুদ্ধিৰ ভঁৰাল টনকিয়াল কৰিব আৰু এইখিনি কিতাপ তোমালোকৰ কোনোবাখিনি শিকাব যে সাহিত্যৰ কিছুমান ঋণাত্মক দিশো আছে তো এইখিনিয়ে মোৰ ধাৰণা আছিল বৰ্তমান যিটো বিষয় আলোচনা কৰা নিষ্কমনাক সুধিব বিচাৰিছো মই এটা ব্যক্তিগত কথাই সুধিব বিচাৰিছো আপোনাৰ নিজৰ ঘৰতে এটা বৃহৎ পুথিভঁৰাল আছে বোধকৰো এতিয়াও আপুনি পুথিভঁৰালটোতে আছে আৰু তাত শ্ৰী ভাৰতী সংগ্ৰহালয়
আপোনাৰ আছে য'ত বিভিন্ন সাঁচি পুথিৰ পৰা আৰম্ভ কৰি অসমীয়া বাতৰি কাকত আলোচনীৰ প্ৰথম সংখ্যাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে বিভিন্ন সংৰক্ষিত হৈ আছে। আপোনাৰ ঘৰত থকা পুথিভঁৰাল বা আপোনাৰ ঘৰত যিটো সংগ্ৰহালয় আছে শ্ৰী ভাৰতী সংগ্ৰহালয়, তাত যুৱ প্ৰজন্মৰ যিটো পথ সেইটো আপুনি কেনেকুৱা দেখে ব্যক্তিগতভাৱে? ব্যক্তিগতভাৱে প্ৰথম কথাটোতো হৈছে মই ঘৰত বেছি সময় থাকিব নোৱাৰো, নাপাওঁ সময়। কোনোবাখিনিত সেই নম্বৰ কেন্দ্ৰিক প্ৰতিযোগিতাটোত ময়ো ক'ৰবাত সোমাই গৈছো, যাৰ ফলশ্ৰুতিত মই দিল্লীত এতিয়া পঢ়িব যাব লগা হৈছে। কিন্তু দেউতাই কোৱা অনুসৰি যুৱ প্ৰজন্ম আহে, কিন্তু মানে যথেষ্টখিনি তাকৰ সংখ্যক। কিন্তু যুৱ প্ৰজন্মৰ সংখ্যাটোতো ইয়াত দেখিবলৈ পোৱা যায়, কিন্তু আগৰ প্ৰজন্মৰ কোনো নাহে। আমাৰ যুৱ প্ৰজন্মৰ বহুখিনি মানে নিশ্চিতভাৱে সত্ৰুটো কম হয়ে, কিন্তু তেওঁলোকে আহিব চেষ্টা কৰে। তেওঁলোকে কোনোবাখিনি নিজৰ ব্যস্ত দৈনন্দিন ৰুটিনৰ পৰা অকমান সময় উলিয়াই কিতাপৰ লগত অতি নিজৰ দিনটো ব্যাহত কৰিব, মানে নিজৰ দৈনন্দিন জীৱনত সেই কিতাপ পঢ়া সময়খিনি সন্নিৱিষ্ট কৰিব বিচাৰে। কিন্তু আমাৰ আগৰ প্ৰজন্মৰ মানুহখিনি কোনোবাখিনিত এই পুথিভঁৰালটোত মই আজিলৈকে দেখা পোৱা নাই। সেইটো সৌভাগ্য নে দুৰ্ভাগ্য মই নিজেই নাজানো। কিন্তু ধন্যবাদ নিষ্কমনা, মই আপোনাৰ ওচৰলৈ আহিম পুনৰ। মই এবাৰ চাইনী ভূঞাৰ ওচৰলৈ যাব বিচাৰিছো। চাইনীৰ পৰা একে কথাই জানিব বিচাৰিছো যে বহুতে কয় যে কিতাপ পঢ়াবৰ বাবে সময় নাথাকে। আপুনি এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী, আপুনি তৰ্ক কলাৰ সৈতেও জড়িত, ইয়াত থকা আটাইকেইগৰাকীয়ে তৰ্ক কলাৰ সৈতে জড়িত, বিতৰ্ক কলাৰ সৈতে জড়িত। আপুনি কিতাপ পঢ়িবলৈ সময় পায়নে? বা যুৱ প্ৰজন্মৰ প্ৰকৃততে সাম্প্ৰতিক সময়ত নিজৰ কোৰ্চৰ কিতাপৰ বাহিৰে আন কিতাপ পঢ়াৰ সময় পায়নে নাই? নমস্কাৰ ছাৰ, ইয়াত থকা সকলোৰে মই প্ৰথমে নমস্কাৰ জনাই যে যি কথা ইতিমধ্যে আলোচনা হৈছে যে আজিৰ সমাজত যুৱ প্ৰজন্ম বুলি ক'লে দুই শ্ৰেণীৰ যুৱ প্ৰজন্ম আছে। মই কোনটো মই নিজে ক'ব নোৱাৰিম, কাৰণ হয়, কিতাপ পঢ়াৰ প্ৰৱণতাটো কমি গৈছে বা সীমিত হৈ পৰিছে। তাৰ মূল দুটা কাৰণ হৈছে, প্ৰথমটো হৈছে শ্ৰেণীভিত্তিক পাঠ্যপুথি অধ্যয়নৰ বুজা, আৰু দ্বিতীয়টো সকলোৱে কোৱাৰ দৰে অত্যাধিক সামাজিক মাধ্যমৰ ব্যৱহাৰ। কিন্তু মই মোৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে হয়, মই এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী। দিনটোত দৈনন্দিন জীৱনত মোৰ শ্ৰেণীভিত্তিক পাঠ্যপুথি অধ্যয়নৰ বুজাৰ পৰা মোক খুবেই কম সময় ওলায়। মোৰ ঘৰতো এটা ঘৰুৱা পুথিভঁৰাল আছে, নিষ্কমনাৰ বাৰদৰে ইমান এটা ডাঙৰ নহয়, সৰু এটা আছে। কিন্তু মোৰ শ্ৰেণীভিত্তিক পাঠ্যপুথি অধ্যয়নৰ বুজাই মোক অতি সীমিত সংখ্যক গ্ৰন্থৰ লগতে পৰিচয় ঘটাইছে। কিন্তু তাৰ পিছতো এই যে আপুনি ক'লে মই বিতৰ্ক কলাখনৰ লগত জড়িত, সেই বিতৰ্ক কলাখনৰ লগত জড়িত হ'বলৈ মই বাধ্য হৈ পৰিছোঁ গ্ৰন্থ অধ্যয়ন কৰিবৰ বাবে। মই এনেকুৱা কিছুমান মানুহৰ সান্নিধ্যলৈ আহিছোঁ, মোৰ যুৱ প্ৰজন্মই, মোৰ দাদা, বাবা বা কেতিয়াবা মোৰ অনুজসকল, তেওঁলোকে মোক অনুপ্ৰাণিত কৰিছে গ্ৰন্থ অধ্যয়নৰ বাবে। আৰু তাৰ অনুপ্ৰাণিত হৈ মই আজি মোৰ দৈনন্দিন জীৱনৰ মাজত অন্ততঃ 10 মিনিট সময় উলিয়াই হ'লেও এখন বাহিৰা কিতাপ পঢ়িবলৈ চেষ্টা কৰোঁ। গতিকে হয়, পাঠ্যপুথি অধ্যয়নৰ বুজাটো থাকিবই, তাৰ মাজতে আমি কিদৰে অনুপ্ৰাণিত হৈ কিদৰে নিজৰ ব্যস্ত জীৱনৰ মাজত সময় উলিয়াই কিতাপ অধ্যয়ন কৰিব পাৰোঁ, সেইটো হ'ব লাগে আমাৰ মূল লক্ষ্য উদ্দেশ্য। আমি যুৱ প্ৰজন্মক কিদৰে অনুপ্ৰাণিত কৰিব পাৰোঁ। আৰু মই যে ক'লো যুৱ প্ৰজন্মৰ দুটা শ্ৰেণী আছে, এই দ্বিতীয়টো শ্ৰেণী হৈছে যে যিসকল যুৱ প্ৰজন্ম কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহান্বিত হৈ এই গ্ৰন্থ কথাৰ দৰে এটা উদ্যোগ স্থাপন কৰিছে বা এখন মঞ্চ স্থাপন কৰিছে। তেওঁলোকো নিজৰ শ্ৰেণীভিত্তিক পাঠ্যপুথি অধ্যয়নৰ বুজাৰে তেওঁলোকো জড়িত হৈছে। তেওঁলোকৰ নিজা নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ লগত তেওঁলোকো জড়িত। কিন্তু তথাপিও তেওঁলোকে নিজৰ লগতে আন 10জন যুৱ প্ৰজন্মৰ সহায়ত গ্ৰন্থ কথাৰ দৰে এখন মঞ্চ সৃষ্টি কৰিছে। মই ক'ব বিচাৰোঁ যে যুৱ প্ৰজন্মক সকলোকে একেটা শাৰীত নকৰাই সকলোৰে গ্ৰন্থ অধ্যয়নৰ প্ৰৱণতা কমি গৈছে বুলি কোৱাটো ভুল হ'ব। দুই শ্ৰেণীৰ যুৱ প্ৰজন্ম আছে। এচামে হয়তো নিজৰ পঢ়া শুনাৰ লগতে সামাজিক মাধ্যমত বেছি সময় দিছে, কিন্তু এচামে সেই পঢ়া শুনাৰ মাজতো সময় উলিয়াই এখন বাহিৰা কিতাপ অধ্যয়ন কৰিছে। ধন্যবাদ চাইনী, অতি সুন্দৰভাৱে তুমি কথাখিনি ক'লা। মই এবাৰ জিৎ পাঠকৰ ওচৰলৈ যাব বিচাৰিম। জিৎ পাঠকৰ পৰা জানিব বিচাৰিম যে দুটা কথা। প্ৰথম কথাটো হ'ল যে সাম্প্ৰতিক সময়ত যুৱ প্ৰজন্মৰ মাজত যে গ্ৰন্থ অধ্যয়নৰ চাহিদা কমিছে নেকি? দ্বিতীয় কথা, ইংৰাজী মাধ্যমৰ বহুত ছাত্ৰ ছাত্ৰী সাম্প্ৰতিক সময়ত বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ত অধ্যয়নৰত। আপুনি ইংৰাজী মাধ্যমতে পঢ়া শুনা কৰা, ইংৰাজী মাধ্যমত পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলে অসমীয়া গ্ৰন্থৰ প্ৰতি আকৰ্ষিত হয়নে?
এই দুটা প্ৰশ্ন মই জিত পাঠকৰ পৰা জানিব বিচাৰিম। হয় প্ৰাঞ্জিত দা, এইটো সঁচা কথা কি অসমীয়া গ্ৰন্থ আজিকালি যুৱ প্ৰজন্মই নপঢ়া হৈছে, কিন্তু সেই আপোনাৰ দুইটা প্ৰশ্নৰ উত্তৰ দিয়াৰ আগত মই ডিম্পী আৰু নিষ্কামনাৰ দুটা বস্তুত আৰু যোগদান দিবলৈ বিচাৰিছো। যেনেকে ডিম্পীয়ে ক'লে কি এটা যোগাত্মক দিশো দেখালে ডিম্পীয়ে কি এতিয়াও গ্ৰন্থমেলাত মানুহে যায়, ল'ৰা ছোৱালীয়ে যায়, গ্ৰন্থ কিনে, কিন্তু বৰ্তমানৰ সময়ত দেখা গৈছে কি অসমীয়া গ্ৰন্থমেলাত যদি গ্ৰন্থমেলাৰ লগত যদি সেই ল'ৰা ছোৱালীৰ বাবে ঝুলনা, সেই নৰ্মেল মেলা, চাওমিনৰ দোকান, চনপাপড়িৰ দোকান, সেইবোৰ যদি কিন্তু গ্ৰন্থমেলাৰ লগত যদি সিহঁতে নাৰাখে তেতিয়াহ'লে কিন্তু মানুহে অহা কম কৰি দিব। চাওমিন চনপাপড়িৰ দোকানতহে মানুহবোৰ বেছি যোৱা হৈছে গ্ৰন্থমেলাত। লগত নিষ্কামনাই কৈছিল কি আগৰ সময়ত আমি ভাত নোখোৱা হৈছিলো যেতিয়ালৈকে আমাৰ মা দেউতাই আমাক বুঢ়ী আইৰ সাধু কথাবোৰ নকৈছিল। এতিয়া সেই বুঢ়ী আইৰ সাধুৰ কথাবোৰ এতিয়া বৰ্তমানো জীয়াই আছে, কিন্তু জীয়াই আছে কথা নদীৰ দৰে চলচ্চিত্ৰৰ মাধ্যমেৰে। সেই গ্ৰন্থবোৰৰ যোনবোৰ বাণিজ্যকৰণ, সেই বাণিজ্যকৰণবোৰ আমি কৰিব লাগিব। এতিয়া আমি আহিছো যোনটো প্ৰশ্ন আপুনি সুধিছে কি মই ইংৰাজী মিডিয়ামত পঢ়া আৰু ইংৰাজী মিডিয়ামত পঢ়া বিদ্যাৰ্থীবোৰে অসমীয়া গ্ৰন্থ পঢ়ে নে নপঢ়ে। অসমীয়া কিতাপ এই কাৰণে নপঢ়ে কাৰণ বৰ্তমানত বৰ এটা দুখৰ পৰিৱেশ হৈছে, কাৰণ পঢ়াৰ যোনটো পৰিৱেশে নাই। এতিয়া আমি দেখিছো কি অসমত বহুতো অসমীয়া বিদ্যালয়বোৰ য'ত অসমত পাঠদান সেইবোৰ বিদ্যালয় বন্ধ কৰি দিয়া হৈছে। আমাৰ অসমৰ যোনবোৰ যুৱ প্ৰজন্মৰ, সেই যুৱ প্ৰজন্মক বাধ্য কৰা হৈছে ইংৰাজী পঢ়িবলৈ। আৰু আমি দেখিছো কি ইংৰাজী ভাষাটো বহুত গুৰুত্বপূৰ্ণ, আমি এইটো বুজাই দিয়া হৈছে। এতিয়া ইংৰাজী আমি বৰ্তমানৰ যোনটো শিক্ষা ব্যৱস্থা হয়, সেই শিক্ষা ব্যৱস্থাই আমাক নলেজ লবলৈ শিক্ষা নিদিয়ে, কিন্তু জীৱনত এটা চাকৰি পাবলৈ শিক্ষা দিয়ে। আমি এটা জব কেন্দ্ৰীয় শিক্ষা ব্যৱস্থা জীয়াই আছো। আপুনি চাব, আপুনি যিকোনো এজন ষ্টুডেণ্টৰ বিদ্যাৰ্থীৰ ঘৰত যাওক, আপুনি এখন কিতাপ পাব আছাম ইয়াৰ বুক। এতিয়া আপুনি পাণবজাৰ যাওক বা গ্ৰন্থমেলাৰ যাওক, সকলোতকৈ বেছি সেইবোৰ গ্ৰন্থ বিক্ৰী হয় যোনবোৰ এন্ট্ৰেন্স এক্সামৰ প্ৰিপাৰেচন কৰাৰ কাৰণে হয়, যেনেকে বেংকিং এৱাৰনেছ, APSC। এতিয়া আপুনি যে প্ৰাঞ্জিত ছাৰ, আপুনি যে মোক ক'লে কি এইটো বিষয়ৰ ওপৰত আমাৰ এটা ডিছকাশ্যন চলিব, মই ভাবিলো কি এইটো বিষয়ৰ ওপৰত মই অলপমান জানিব লাগে, পঢ়িব লাগে। সেইকাৰণে মই ইউটিউবত যাই পেলাই তাতে চাৰ্চ বক্সত মাৰিলো, চাৰ্চ বক্সত টাইপ কৰিলো কি আছামিজ লিটাৰেচাৰ, দ্য হিষ্ট্ৰী অফ আছাম লিটাৰেচাৰ। আপুনি বিশ্বাস কৰক 20টা মান ভিডিঅ' আহিল আৰু প্ৰত্যেকটা ভিডিঅ'ৰ থাম্বনেইলত এইটোৱে আছিল কি টপ 50 MCQs about Assamese literature for APSC and Grade 4 exam। এটা ভিডিঅ' মই নাপালো যোনটো ভিডিঅ'ত মোক ভালকৈ শিকাইছে অসম সাহিত্যৰ বুৰঞ্জী। মোক শিকাইছে গোটেই কি MCQ প্ৰশ্ন আহিব পাৰে APSC আৰু আপোনাৰ Grade 4 এক্সামত। লগতে এতিয়া যোনটো বৰ্তমানৰ আমি যোনটো সেই ছচাইটিত জীয়াই আছো, এইটো এটা কনজিউমাৰিজম ছচাইটি। কনজিউমাৰিজম ছচাইটিত আমাক এনেকুৱা কিবা এটা বস্তুবোৰ দিয়া হৈছে যোনবোৰে আমাৰ ওপৰত শাসন কৰে। আমাক এনেকুৱা বস্তু দিয়া হৈছে যোনটো বস্তু লৈ পেলাই আমি যোনটো শাসনত থাকে সিহঁতক প্ৰশ্ন নকৰো। যেনেকে এটা ৰীলৰ যোনটো সৃষ্টি হৈছে, এতিয়া আমি বিদ্যাৰ্থীবোৰে বা বিদ্যাৰ্থী বুলিয়ে নকওঁ, আমি যোনবোৰ আমাতছে ডাঙৰ হয়, অগ্ৰজ হওক, অনুজ হওক, চবেই ৰীলৰ সোমাই গৈছে। 30 ছেকেণ্ড ৰীল চাই পেলাই সিহঁতে মোবাইলটো বন্ধ কৰি দিয়ে। 30 ছেকেণ্ড ৰীল চাওঁতে সিহঁতে 3 ঘণ্টাৰ মুভিয়ে চাব নোখোজে, 3 ঘণ্টাৰ চলচ্চিত্ৰই চাব নোখোজে। সিহঁতে 30 দিন পঢ়িব লগা কিতাপ কেনেকে পঢ়িব। আৰু এটা কাৰণ হৈছে কি অসমীয়া গ্ৰন্থৰ যোনটো পপুলাৰিটি হয়, সেই পপুলাৰিটিটো কমিছে। আৰু এটা কাৰণ হৈছে অনুবাদ। এতিয়া যেনেকে আমাৰ যোনটো যুৱ প্ৰজন্ম সদায় বিখ্যাত কিতাপবোৰ পঢ়িবলৈ বিচাৰে, যেনেকে বিদেশী হওক বা আমাৰ স্বদেশী বিখ্যাত কিতাপ হওক। উদাহৰণস্বৰূপে মই আপোনাক ল'ব বিচাৰিছো হেৰি পটাৰ হওক, ইকিগাই হওক, দ্য এলকেমিষ্ট হওক, এইবোৰ কিতাপ পঢ়িবলৈ বিচাৰিছে। কিন্তু এইবোৰ কিতাপৰ অসমীয়া অনুবাদ নাই, অসমীয়া ট্ৰান্সলেশ্যন নাই। এতিয়া অসমীয়া ট্ৰান্সলেশ্যন যেতিয়া নহয়, তেতিয়া এটা বিদ্যাৰ্থীয়ে ভাবে কি মই কিয় ইংৰাজী নপঢ়িলো। তেতিয়া অসমীয়া ভাষাৰ যোনটো গুৰুত্ব, সেই বিদ্যাৰ্থীৰ মনত কম পৰি যায়। আৰু এইবোৰ যেতিয়ালৈ হৈ আছে, এইবোৰ হোৱাৰ পিছতো অসমীয়া ভাষাক যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছে, সেইটো কিন্তু অসমীয়া ভাষাৰ ডেভেলপমেন্টত একো সহায় নকৰিব যেতিয়ালৈকে আমি এইবোৰ গ্ৰাউণ্ড লেভেল প্ৰব্লেমবোৰ চল্ভ নকৰো। ধন্যবাদ জিত। মই জিতৰ ওচৰলৈ পুনৰ ৰাখিম। মই এইবাৰ অশোক নাথ, আমাৰ গ্ৰন্থ কথাৰ পৰিচালনা সঞ্চালক অশোক নাথৰ ওচৰলৈ যাব বিচাৰিম আৰু অশোক নাথৰ পৰা জানিব বিচাৰিম এই যিসমূহ সমস্যা, কাৰোবাৰ সময় নাথাকে গ্ৰন্থ এখন পঢ়াৰ বাবে, কোনোবাই মোবাইলটোতে হয়তো গ্ৰন্থ লগত লৈ যাব নোৱাৰে, গ্ৰন্থ ঘৰত থাকে কিন্তু ক'ৰবাত গ'লে, ক'ৰবাত পঢ়িব যোৱাৰ সময়ত গ্ৰন্থ লগত লৈ যোৱাৰ সম্ভৱ নহয়।
তেনেকুৱা ক্ষেত্ৰত গ্ৰন্থকথাৰ যি প্লেটফৰ্ম এই গ্ৰন্থকথাৰ প্লেটফৰ্মে এই ছাত্ৰ ছাত্ৰীসকলক বা যুৱ প্ৰজন্মক কিদৰে সহায় কৰিব পাৰিব অশোক নাথ? ধন্যবাদ প্ৰাঞ্জিত, এইটো এটা সুন্দৰ প্ৰশ্ন। প্ৰথম কথা, মই আজিৰ আলোচনাটো শুনি আছোঁ, কিছুমান কথা মোৰ মন চুই গৈছে। এতিয়া নিষ্কমনা অসমীয়াই যে কৈছে যে আজি গ্ৰন্থৰ যি চাহিদা কমি আহিছে তাৰ কাৰণে অকল যুৱ প্ৰজন্মই দায়ী নহয়। যুৱ প্ৰজন্মই এতিয়াও পুথিভঁৰালত আহে, পঢ়ি আছে, কিন্তু যুৱ প্ৰজন্মক বাদ দি আগৰ প্ৰজন্মটোহে নোহোৱা হৈছে। এইটোও চিন্তাৰ বিষয়। আমি সকলো ক্ষেত্ৰতে যুৱ প্ৰজন্মক দোষ দিলে নহ'ব। আৰু জিতে যে ক'লে যে এতিয়া এটা কনজিউমাৰিজিম ছ'চাইটি, হয়, এইটোতো সঁচা কথা। এতিয়া পুঁজিবাদে তেওঁলোকৰ আমাক চিন্তা কৰিব নিদিয়ে। তেওঁলোকে যদি ভাবে যে যিটো তেওঁলোকৰ লাভ দিয়ে, তেওঁলোকৰ সেই বস্তুটোৱে আমাৰ মূৰত সোমোৱাই দিয়ে। আমাৰ মৌলিক চিন্তাধাৰাখিনি আমি কৰিব নোৱাৰা হৈছোঁ। এই ডাঙৰ ডাঙৰ হোৰ্ডিংছবোৰ যে আছে, এইবোৰতো আমাক আকৃষ্ট কৰিবৰ কাৰণে আছে। আমাৰ যদি দৰকাৰো নাই, তথাপিও এনেকুৱা অফাৰ দিব, মলতে হওক বা টিভিতে হওক, য'তে বিজ্ঞাপন দিব আৰু আমাক সেইফালে আকৃষ্ট কৰিব। আমাৰ প্ৰয়োজন নোহোৱাখিনিও আমাৰ কি কৰি দিব, আমাক কিনিবলৈ বা আমাক ল'বলৈ বাধ্য কৰাইছে। চ' আৰু মই গ্ৰন্থকথাৰ এজন সদস্য হিচাপে যোৱা কিছুদিন ধৰি বহু গুণী জ্ঞানী সাহিত্যিকৰ লগত, মানুহৰ লগত কথা পতাৰ সুযোগ হৈ আছে মোৰ। যোৱাকালি মই এজন অসমৰ ডাঙৰ সাহিত্যিক, তেখেতে বহুত গ্ৰন্থ লিখিছে, দেৱজিৎ ভূঞা দাদা, তেখেতৰ লগত কথা পাতিলোঁ। তেখেতে ক'লে যে এতিয়া পাব্লিচাৰে প্ৰকাশকে কিতাপ প্ৰকাশ কৰিব নোখোজে, কিতাপ বিক্ৰীয়ে নহয়। তো কিতাপ এইটো আচলটোৱে উঠি নাহে, কিয় কিতাপ প্ৰকাশ কৰিব? আৰু কিতাপখিনি ৰাখিবলৈ যে ষ্ট'ৰেজ লাগে, সেইটোও প্ৰকাশকৰ কাৰণে এটা ধন ভৰিব লগা হয় তাৰ কাৰণে। চ' প্ৰকাশকে এতিয়া অকল ডিজিটেল কিতাপ প্ৰকাশত বেছি গুৰুত্ব দিয়ে। ইয়াৰ মেইন কাৰণটো হৈছে কিন্তু মোবাইল ফোনটো। এতিয়া মোবাইল ফোনটো অহাৰ লগে লগে আগত আমি ট্ৰেভেলিং কৰোঁতে, বাছত যাওঁতে বা বিভিন্ন ঠাইত আমি কিতাপ লৈ গৈছিলোঁ, পঢ়িছিলোঁ, কিন্তু এতিয়া তাৰ ঠাইত আমি অকল মোবাইলটোৱে ব্যৱহাৰ কৰোঁ। চ' আমাৰ গ্ৰন্থ কথা, এতিয়া মই আহিছোঁ প্ৰাঞ্জিতৰ প্ৰশ্নটো, যে গ্ৰন্থ কথাই আমি ডিজিটেল আকাৰত মোবাইলতে আমি এই বস্তুবোৰ সোমোৱাই দিছোঁ। চ' মই আপোনালোকক এতিয়া মই সুধিব খুজিছোঁ, আপোনালোকৰ সকলোৱে গ্ৰন্থ কথা অডিঅ' বুক শুনিছেনে? যে সঁচা কথাটো শুনিব খুজিছোঁ। যদি শুনা নাই, সঁচাকৈ ক'লেও মই বেয়া নাপাওঁ, বা আমাৰ হয়তো এইটো লেখ হৈ আছে যে আমি সকলোকে জনাব পৰা নাই, অকণমান সজাগতাৰ অভাৱ হৈ আছে চাগে। নিষ্কমনা শুনিছেনে? ছাৰ, প্ৰথমতে যেতিয়া ওলাইছিলে তেতিয়া মই এখন কিতাপৰ মই কমপ্লিট কৰিব নোৱাৰিলো। মই মিছা কথা নকওঁ, মই সেইখনৰ আধালৈকে শুনিবলৈ সক্ষম হৈছিলো। ধন্যবাদ। জিত, আপুনি শুনিছেনে? ছাৰ, মই সঁচা কথা ক'ব গ'লে যেনেকে প্ৰাঞ্জিত ছাৰে ক'লে কি মই ইংৰাজী মিডিয়ামতে পাঠদান কৰিছো, মোৰ অসমীয়া গ্ৰন্থৰ সিমান জড়িত নহয় মই। সেয়েহে মই শুনিছিলো। ঠিক আছে। আৰু চাইনি সুবিধা পাইছানে পঢ়িবলৈ বা শুনিবলৈ? গ্ৰন্থ কথা এতিয়ালৈকে ব্যৱহাৰ কৰা হোৱা নাই। মঞ্চখনৰ কথা আৰু ডিম্পি? আচলতে মই ফেচবুকত গম পাই আছো এনেকুৱা এটা উদ্যোগ লৈছে বুলি, কিন্তু মই একেবাৰে অডিঅ' বুক শুনা নাই বাৰু এতিয়ালৈকে। ধন্যবাদ। তাৰ কাৰণে দুখিত। এইটো দুখিত পৰৱৰ্তী সময়ত পঢ়িম আৰু। মই আচল মতামতটো বা যিটো জানিব, এতিয়া যদি প্ৰাঞ্জিতে মোক অনুমতি দিয়ে, মই অকণমান দেখুৱাই ল'ব খুজিছোঁ গ্ৰন্থ কথাটো কেনেকুৱা দেখে। আমাক বহুতে ভাবে যে আমি ফেচবুকৰ এটা গ্ৰুপ বুলি। একচুৱেলি আমাৰ আচল কামটো ফেচবুকৰ গ্ৰুপ নহয়, আমাৰ নিজৰ ৱেবছাইট আছে, আৰু অতি সোনকালে অসমীয়া অডিঅ' বুকৰ এপো মুকলি হ'ব গৈ আছে। এইটোত আমাৰ যি কাৰিকৰী বিভাগ, তেওঁলোকে দিনে ৰাতি কাম কৰি আছে, আৰু আমি যিমান সোনকালে পাৰোঁ আমি অডিঅ' বুকৰ এপটো লঞ্চ কৰিব গৈ আছোঁ।
সো মই প্ৰাঞ্জিতে যদি দেখুৱাব পাৰিমনে অলপমান সময় মই স্ক্ৰীনখন শ্বেয়াৰ কৰি দিছোঁ আপোনালোকে ক'ব যদি মানে দেখা পাই যায় দেখিছেনে স্ক্ৰীনখন আহিছে সঞ্জীৱ অকণমান স্ক্ৰীনখন মই শ্বেয়াৰ কৰিছোঁ কিন্তু আহিছে এতিয়া চ' এইটো আমাৰ ৱেবছাইটটো গ্ৰন্থকথা বুলি এইটো এপো আহিব যদি আপোনালোকে চায় তেতিয়াহ'লে এয়া চাওক মানে ইয়াতে বিভিন্ন ধৰণৰ অডিঅ' বুক আছে এতিয়ালৈকে মই তলত গৈছোঁ জাষ্ট 2 মিনিট সময় ল'ম আৰু এয়া চাওক আপোনাৰ প্ৰিয় গ্ৰন্থখন বিচাৰি লওক ইয়াতে আজি এইটো দীপৰ দা ৱাটাৰস্কেপ এই গল্পটো আজি আমি আপলোড কৰিছোঁ ডক্টৰ পল্লৱী ডেকাৰ ধ্ৰুপদী অসমীয়া ভাষা আৰু আমাৰ কৰণীয় মনোজ কুমাৰ গোস্বামীৰ নিৰ্বান্ধৱ এনেকৈ বিভিন্ন ধৰণৰ কাঠনিবাৰী ঘাট এই গল্পটো ইমান ধুনীয়া গল্প এনেকৈ বিভিন্ন ধৰণৰ গল্প আছে যদি চাওঁ ইয়াতে বহুত গল্প এতিয়ালৈকে আমি আপলোড কৰি দিছোঁ আপোনালোকে শুনিব পাৰিব ইয়াত শুনিবলৈ মানে যেতিয়া তেতিয়া শুনিব পাৰে তাৰ উপৰিও আৰু তলত যদি যাওঁ তেতিয়া আমাৰ গ্ৰন্থ আছে যিবিলাক পঢ়িবও পাৰিব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ গ্ৰন্থ আছে এইবিলাক আপোনালোকে পঢ়িব পাৰিব তাত কবিতা আছে এইবিলাক কবিতাবোৰ শ্ৰাব্য পুথি ইয়াত বিভিন্ন ধৰণৰ কবিতা আছে ছাত্ৰ কোষ আছে এইটো ষ্টুডেণ্টৰ কাৰণে এই শিতানটো ৰখা হৈছে এই ডক্টৰ প্ৰাঞ্জল কলিতাৰ কেৰিয়াৰৰ পৰা জীৱনলৈ তাৰপিছত বিশালদীপ কাকতিৰ এই স্পকেন ইংলিছ আৰু এই মইনাচৰা বুলি আমি এটা শিতান ৰাখিছোঁ ইয়াত আমাৰ বুঢ়ী আইৰ সাধু লক্ষীনাথ এইটো শিশু সাহিত্য মানে এই শিতানটো শিশু সাহিত্য ইয়াত বিভিন্ন ধৰণৰ সাধু কথা আমি গল্প আপলোড কৰিছোঁ অডিঅ' বুক আৰু ইয়াৰ ওপৰত ফেচবুকৰ এটা কুইজ প্ৰতিযোগিতাও এতিয়া অনুষ্ঠিত হৈ আছে চ' এই কুইজ প্ৰতিযোগিতাত ৰাইজে অংশগ্ৰহণ কৰি আছে আৰু অধিক ৰাইজে যদি অংশগ্ৰহণ কৰে অধিক আকৰ্ষণীয় হ'ব চ' প্ৰাণজিত মই থুলমূলভাৱে এইটোৱে ক'ব খোজোঁ যে এতিয়া গ্ৰন্থৰ এক নতুন আন্দোলন আৰম্ভ কৰিছে যে যেতিয়াই তেতিয়াই মানে পঢ়াৰ যিটো প্ৰক্ৰিয়া সেইটো মানে প্ৰযুক্তিবিদ্যাৰ লগত আমি সংযুক্ত কৰি আমি মোবাইলত তাক সোমোৱাই দিছোঁ আৰু ৰাইজে যিহেতু মোবাইলটো ভাল পায় অতি প্ৰিয় গতিকে বিভিন্ন মানে ৰিলছ চোৱাৰ উপৰিও দিনত যদি 10 মিনিট বা 5 মিনিটো এখন গ্ৰন্থ শুনে তো মই ভাবোঁ অহা 1 বছৰৰ ভিতৰত মানুহে গ্ৰন্থ কথা এৰিব নোৱাৰা হৈ যাব অকল গ্ৰন্থ কথা বুলিয়ে নহয় যিকোনো অডিঅ' বুক এপ শুনিবলৈ বাধ্য হ'ব ধন্যবাদ প্ৰাঞ্জিত ধন্যবাদ অশোক কুমাৰ নাথে আচলতে গ্ৰন্থ কথা কি হয় বা গ্ৰন্থ কথাৰ জৰিয়তে আপোনালোকে আপোনাৰ প্ৰিয় গল্পকাৰসকলৰ উপন্যাসকাৰসকলৰ কবিসকলৰ যিসমূহ লিখা এইসমূহ আপোনালোকে শুনিবলৈ পাব শ্ৰাব্য মাধ্যমত আৰু অসমৰ ভালে সংখ্যক প্ৰায় জনপ্ৰিয় বহুকেইগৰাকী ধাৰাভাষ্যকাৰে বা আপুনি ভইচ অভাৰ আৰ্টিষ্ট বুলি যাক আমি কওঁ তেওঁলোকে কণ্ঠ প্ৰদান কৰিছে আৰু সেই কণ্ঠত আপোনালোকে যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি একদম হায়েষ্ট ছিনিয়ৰ লেভেলৰ লেখকসকলৰ আপোনাৰ এই গল্প উপন্যাস আদি পঢ়িবলৈ পাব মই এইবাৰ পুনৰ ডিম্পী দত্তৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ ডিম্পী দত্তৰ পৰা জানিবলৈ বিচাৰিছোঁ অশোক কুমাৰ নাথে ইতিমধ্যে গ্ৰন্থ কথাৰ কথা ক'লে বা বিভিন্ন অডিঅ' প্লেটফৰ্মৰ কথা ক'লে এই যে অডিঅ' প্লেটফৰ্মসমূহে ছ'চিয়েল মিডিয়াৰ প্ৰতি যিটো আকৰ্ষণ মানে বহুতে ক'ব খোজে যে ছ'চিয়েল মিডিয়াৰ প্ৰতি আকৰ্ষণৰ বাবে গ্ৰন্থ অধ্যয়নৰ চাহিদা কমি গৈছে তাক অডিঅ' বুকে তাক কিছু পৰিমাণে পুনৰ উদ্ধাৰ কৰিব পাৰিব বুলি আপুনি ভাবেনে ধন্যবাদ প্ৰাঞ্জিতা মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ প্ৰাক্ষণত মই যিহেতু মই আটাইকেইজনৰ কথাখিনি শুনি আছিলো মই জিত পাঠকৰ সৈতে তেওঁৰ আলোচনাৰ সৈতে এটা কথা যোগ কৰিব বিচাৰো আচলতে জিত পাঠকে যি ক'লে যে অসমীয়া গ্ৰন্থৰ অসমীয়াত বিদেশী গ্ৰন্থৰ অনুবাদ খুব কম হয় বুলি
তেওঁ উদাহৰণ দিলে অলকেমিষ্ট, ইকিগাই আৰু হেৰি পটাৰ কথা। দুৰ্ভাগ্যজনক কথাটো হৈছে যে আটাইকেইখন গ্ৰন্থ ইতিমধ্যে অসমীয়ালৈ অনুবাদ হৈছে। মই আচলতে স্কুলত পঢ়ি থাকোঁতে মৌচাকত চোৱাকৈ হেৰি পটাৰ প্ৰথম অসমীয়াত পঢ়িছিলো, তাৰ পাছতহে মই ইংৰাজীত পঢ়িছো। আৰু তাৰোপৰি অসমীয়ালৈ বহু বিদেশী গ্ৰন্থ অনুবাদ হৈছে, কাফকা, দস্তয়েভস্কি, মাৰ্কেজ আটাইৰে। সমস্যাটো হৈছে সেই অনুবাদ হোৱা গ্ৰন্থসমূহৰ কথাটো প্ৰায়ে প্ৰচাৰ বিমুখ হৈ আছে, আমাৰ মাজলৈ অহা নাই। এতিয়া মই প্ৰাঞ্জিতাৰ প্ৰশ্নটোৰ উত্তৰ দিব বিচাৰিছো। আচলতে বৰ্তমান কথাটো এনেকুৱা হৈ গৈছে, আমি আটাই সামাজিক মাধ্যমৰ কথা কৈ আহিছো। আমি সকলোৱে জানো যে প্ৰত্যেক বছৰে এটা এটা শব্দক সেই বছৰৰ শব্দ হিচাপে নিৰ্ধাৰণ কৰা হয়। আৰু 2024 বৰ্ষৰ সেই বছৰটোৰ শব্দটো আছিলে ব্ৰেইন ৰট। হয়তো আপোনালোকে আটাই শব্দটো শুনিছে। ব্ৰেইন ৰট শব্দটোৱে এই কথাটো প্ৰতিনিধিত্ব কৰে যে বৰ্তমান আমাৰ সামাজিক মাধ্যমত আমি যে সকলো সময়তে ৰিল চাওঁ বা ভিডিঅ' চাই থাকো, তাৰ জৰিয়তে আমাৰ ধৈৰ্যৰ সীমাটো 30 ছেকেণ্ডলৈ কমি আহিছে। মইতো আমাৰ প্ৰজন্মটোক ৰিল প্ৰজন্ম বুলিয়ে কওঁ। গতিকে সেই যে আমাৰ কমি আহিছে, একে ঠাইতে বহি আমি কিতাপ এখন পঢ়িব নিবিচাৰো। গতিকে সেইকাৰণে আমাৰ সেই যে কিতাপ পঢ়াৰ প্ৰৱণতাটো কমিল। কিন্তু অডিঅ' বুক বা যি গ্ৰন্থ কথাই যি উদ্যোগ লৈছে, সি আমাৰ গ্ৰন্থ পঢ়াৰ প্ৰতি এটা আগ্ৰহী মনৰ সৃষ্টি কৰিব। কাৰণ আমি যদি কৰবাত খোজকাঢ়ি গৈ আছো, কৰবাত ট্ৰেভেল কৰি গৈছো, তেতিয়া আমি হেডফোনডাল লগাই আমি কিতাপখনৰ বিষয়ে শুনি যাব পাৰো। বা হঠাৎ আমি কিবা এটা হাতেৰে কাম এটা কৰি থাকোঁতেও শুনিব পাৰো। বা যদি পাকঘৰত কিবা এটা বনাই আছো, তেতিয়াও কিতাপ এখনৰ অডিঅ'টো লগাই শুনিব পাৰো। ঘৰ সাৰোতেও শুনিব পাৰো, অফিচ কাৰ্যালয়ত বিৰতি, সকলো সময়তে আমি এটা শুনাৰ এটা অভ্যাস আমাৰ মাজত গঢ় লৈ উঠিব, যিটোৱে হয়তো আমি হাতে কামে কাম কৰি থাকিম আৰু কাণখনেৰে আমি এখন কিতাপ পঢ়ি থাকিব পাৰিম বা শুনি থাকিব পাৰিম। গতিকে মই ভাবো নিশ্চয় এটা মানসিকতাৰ সৃষ্টি কৰিব। তাৰোপৰি মই আৰু এটা কথা যোগ কৰিব বিচাৰিম, আজিকালি কিতাপৰ দাম বৃদ্ধি পাইছে। কভিডৰ পাছৰ পৰা কিতাপৰ দাম সাংঘাতিক ধৰণে বৃদ্ধি পাইছে। এতিয়া এখন কিতাপৰ দাম প্ৰায়ে 300 পৰা 400 টকাৰ ভিতৰত। মই প্ৰায় কিতাপ ক্ৰয় কৰো, তেতিয়া মই চাওঁ যে 200 টকাৰ তলত আমি কিতাপ এখন প্ৰায়ে নাপাওঁ। আচলতে সেইটো গ্ৰন্থ উদ্যোগৰ বা লেখকৰ জীৱন প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ থাকে। আমাক চলিবৰ কাৰণে এটা আৰ্থিক কিছু সকাহৰো প্ৰয়োজন থাকে, গতিকে নিশ্চয় দাম বঢ়াটো স্বাভাৱিক। কিন্তু যিহেতু আমি কিতাপখন কিনাৰ পৰিৱৰ্তে যদি আমাৰ হাততে উপলব্ধ হয়, মোবাইলতে উপলব্ধ হয়, তেতিয়া কোনোবাখিনিত যিসকলে কিতাপ এখন 200 টকা 300 টকা দি আমি ক্ৰয় কৰিব নোৱাৰো, তেওঁলোকে আমি মোবাইলতো সেই কিতাপখনৰ সোৱাদ ল'ব পাৰিম। গতিকে মই ভাবো যে নিশ্চয় ই আশাবাদ এটা আমাৰ মাজত সৃষ্টি কৰিছে আৰু ই আমাক কিতাপ পঢ়াৰ এটা মানসিকতাৰ সৃষ্টি কৰিব আৰু অসমত কিতাপ পঢ়াৰ এটা নতুন আন্দোলনৰ হয়তো সৃষ্টি কৰিব পাৰিব 100% নিশ্চিত। ডিম্পীয়ে সুন্দৰভাৱে কথাখিনি ক'লে, অনুবাদৰ কথা ডিম্পীয়ে সুন্দৰভাৱে উল্লেখ কৰিছে। দৰাচলতে অনুবাদ বিদেশী ভাষাৰ কিতাপ অসমীয়ালৈ যিমান অনুবাদ হৈছে, সিমান কিন্তু অসমীয়া কিতাপ বিদেশী ভাষালৈ অনুবাদ হোৱা নাই। সেইটো অসমীয়া সাহিত্যৰ এটা অতি পৰিতাপৰ বিষয়। আৰু যদিও কিছুমান কিতাপ বিদেশী ভাষালৈ অনুবাদ হৈছে, সেই বিদেশী ভাষা কোৱা বা সেই বিদেশী ভাষা চহকী দেশসমূহত কিমান প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰা নাই। মই এটা সৰু উদাহৰণ কওঁ। সাম্প্ৰতিক সময়ত যদি আপুনি বিশ্বৰ আপুনি 10 গৰাকী শ্ৰেষ্ঠ বিচাৰকক আপুনি মাতি আনি অনুভৱ তুলসীৰ কবিতা, প্ৰকৃত ইংৰাজী অনুবাদ হোৱা কবিতা আপুনি দেখুৱাই দিয়ে, অনুভৱ তুলসীৰ কবিতা সাম্প্ৰতিক সময়ৰ বিশ্বৰ 10 গৰাকী সমপৰ্যায়ৰ কবিৰ সৈতে একে। আপুনি যদি অনুভৱ তুলসীৰ কবিতা চায়, কিন্তু অনুভৱ তুলসীৰ কবিতাই সেই অনুবাদক নাপালে বা সেই ধৰণৰ অনুবাদ নাপালে, যিহেতু বিশ্বৰ কবিতাৰ ক্ষেত্ৰখনলৈ লৈ যাবলৈ লাগিছিল যিমান পৰিমাণে, সিমান পৰিমাণে হয়তো লৈ যাবলৈ নোৱাৰিলে। গতিকে বিদেশী ভাষাৰ যিদৰে কিতাপৰ আমাক অনুবাদ লাগিব, অসমীয়া ভাষাৰ কিতাপৰো আমাক বিদেশী ভাষালৈ অনুবাদ লাগিব। হয়, শংকৰদেৱৰ কিতাপেই হওক, মাধৱদেৱৰ কিতাপেই হওক, লক্ষ্মীনাথ বেজবৰুৱাৰ কিতাপেই হওক, তাৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈ সাম্প্ৰতিক সাহিত্যলৈ এই কথাখিনি লাগিব। অম্লান দেউৰীয়ে লিখিছে, এগ্ৰি উইথ ডিম্পী দত্ত, অনুবাদমূলক গ্ৰন্থৰ প্ৰচাৰ সীমিত হোৱা হেতুকে গুৰুত্বপূৰ্ণ সংবাদ অগোচৰলৈ ৰৈ যায়। কিবা খুচৰি থাকোঁতে মই কালি গম পালো যে এনিমেল ফাৰ্মৰ অসমীয়া অনুবাদ হৈছে, সেয়াও 2005 চনতে, কিন্তু এতিয়া সেইখন বিচাৰি উলিয়াব পৰা নাই। হয়, যিদৰে প্ৰচাৰ আৰু প্ৰসাৰ হ'ব লাগে দুয়োটা ক্ষেত্ৰতে, অসমীয়া ভাষালৈ যিসমূহ গ্ৰন্থ অনুবাদ হৈছে তাৰ প্ৰচাৰ আৰু প্ৰসাৰ, আৰু অসমৰ পৰা যিসমূহ বিদেশী ভাষালৈ অনুবাদ হয় অসমীয়া গ্ৰন্থ তাৰ প্ৰচাৰ আৰু প্ৰসাৰ লাগে। আমাৰ অনুষ্ঠানটো ডক্টৰ বুলজিৎ বুঢ়াগোহাঁইও চাই আছিলে। বুলজিতে এটা কমেণ্ট দিছে, মই সঞ্জীৱে যদি কমেণ্টটো দেখুৱাই দিয়ে মই এবাৰ পঢ়ি দিব
পাৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ বুলজিৎ দাক। বুলজিৎ দা আমাৰ এগৰাকী শুভাকাংক্ষী আৰু সদায় আমাক উৎসাহ আৰু উদ্দীপনা প্ৰদান কৰি আহিছে। মই এইবাৰ নিষ্কমনাৰ ওচৰলৈ যাম, নিষ্কমনা অসমীয়াৰ ওচৰলৈ যাম। এই যিটো কথা যে ডিজিটেল যুগত আমিও গ্ৰন্থক ডিজিটেলৰ ফালে লৈ আমি এক প্ৰয়াস কৰিব লাগিব নেকি, নহলে কৰবাত আমি হেৰাই যাম নেকি? যিদৰে বিভিন্ন কিণ্ডেলৰ কথা কোৱা হয়, যিদৰে বিশ্বৰ আন ভাষাত যিসমূহ অডিঅ' প্লেটফৰ্মৰ কথা কোৱা হয়, কিন্তু অসমীয়া মানুহৰ দ্বাৰা অসমত এটা অডিঅ' প্লেটফৰ্ম নাছিলে যিটো গ্ৰন্থ কথাই আৰম্ভ কৰিছে। এই অডিঅ' প্লেটফৰ্মে যুৱ প্ৰজন্মক কিদৰে সহায় কৰিব পাৰি বুলি তুমি ভাবা? ধন্যবাদ ছাৰ। কিন্তু আপুনি সোধা প্ৰশ্নটোৰ উত্তৰ দিয়াৰ পূৰ্বে মই অনুবাদৰ ক্ষেত্ৰত ডিম্পী আৰু জিতে কোৱা কথাখিনিত অকমান আৰু কথা সংযোগ কৰিব বিচাৰিম। মই অনুবাদৰ কথাটো টানিব বিচৰা নাই, কিন্তু মই এই ক্ষেত্ৰত বিশেষ ধন্যবাদ দিব বিচাৰো শৰাইঘাট প্ৰকাশনক। কাৰণ শৰাইঘাট প্ৰকাশনে এতিয়ালৈকে কিমানখিনি কিতাপ অসমীয়ালৈ অনুবাদ কৰিছে, কিমান কালজয়ী সাহিত্যৰ তেওঁলোকৰ কালেকশ্যন আছে, সেইখিনি সেই শিশুৱে বা ডাঙৰ মানুহে জানিব যিবিলাকে সেইখিনি কিতাপ পঢ়িছে। অলিভাৰ টুইষ্টৰ পৰা সকলো কিতাপ তেওঁলোকে, চাৰ্লছ ডিকেন্সৰ কিতাপৰ পৰা থমাছ হাৰ্ডিলৈকে তেওঁলোকে গোটেইবিলাক কিতাপৰ একোটা তেওঁলোকৰ ডাঙৰ ডাঙৰ কালেকশ্যন আছে। আৰু কোনোবাখিনিত মই সৰু থাকোতে ভাবিছিলো যে মই যিহেতু পঢ়ো তেতিয়াহ'লে সকলো শিশুৱে সেইখিনি কিতাপ পঢ়ে, কিন্তু কোনোবাখিনিত মই ভুল আছিলো। কাৰণ বহুতে সেই শৰাইঘাট প্ৰকাশনৰ সেই কালজয়ী সাহিত্যৰ কালেকশ্যনটোৰ কথা গমকেই নাপায়। তো মই আজি অসমীয়া গ্ৰন্থ আৰু যুৱ সমাজৰ এই ডিছকাশ্যনটোৰ জৰিয়তে, গ্ৰন্থকথাৰ জৰিয়তে মই এইটো কথা ক'ব বিচাৰিম যে অভিভাৱকসকলক যে তেওঁলোকে শিশুক সেই শৰাইঘাট প্ৰকাশনৰ কালজয়ী সাহিত্যৰ কিতাপবোৰৰ পৰাই তেওঁলোকৰ গ্ৰন্থ জীৱন আৰম্ভণি কৰক, তেওঁলোকৰ সাহিত্য জীৱনৰ আৰম্ভণি কৰক। তো এতিয়া আপুনি যেনেদৰে ক'লে যে অডিঅ' প্লেটফৰ্মৰ লগত আমাৰ ডিজিটেল মানে সাহিত্যৰ ডিজিটেলাইজেশ্যনটো, সেইটো ক্ষেত্ৰত মই যথেষ্টখিনিয়ে বৰ্তমান আশাবাদী গ্ৰন্থকথাক লৈ। কাৰণ ইয়াৰ আগতে মই ক'ব লাগিব যে 92.7 বিগ FM-ত এটা অনুষ্ঠান আহিছিলে নীলেশ মিশ্ৰাৰ, য'ত তেওঁলোকে য়াদো কা ইডিয়ট বক্স বুলি এটা মানে অনুষ্ঠান আছিলে, য'ত তেওঁলোকে ভাৰতৰ বিভিন্ন ঠাইৰ মানে লিখকক লৈ পেলাই আৰ্টিকেল কিছুমান লিখে আৰু তাত তেওঁলোকে কথনশৈলীৰে সেইটো প্ৰকাশ কৰে অথবা তেওঁলোকে সেইটো শ্বেয়াৰ কৰে। তো তেতিয়া মই ভাবিছিলো যে এনেকুৱা এটা প্লেটফৰ্ম যদি অসমীয়াত থাকিল হয়, বা মই কেৱল প্ৰেমৰ কথা বা প্ৰেমৰ অনুষ্ঠানৰ কথা কোৱা নাই য'ত লাভ ষ্টৰী শ্বেয়াৰ হয়, মই সেইটো কথা কোৱা নাই। মই এনেকুৱা এটা প্লেটফৰ্মৰ কথা কৈছো য'ত অসমীয়া আচল সাহিত্যৰ প্ৰচাৰ হয়, চৰ্চা হয়। তো গ্ৰন্থকথা এটা বহুত ধুনীয়া এটা পদক্ষেপ, যিটো বৰ্তমান অতি দৰকাৰ আছিলে। যিহেতু আমি বৰ্তমান নতুন যুগ, বৰ্তমান ডিজিটেলৰ যুগ, যেতিয়া ডিম্পিয়ে আৰম্ভণিতে কৈছে এইটো ইণ্টাৰনেটৰ যুগ, সেয়েহে ইণ্টাৰনেটৰ লগত জড়িত সমস্যাসমূহৰ সমাধান ইণ্টাৰনেটৰ লগত জড়িত হ'বই লাগিব। তো গ্ৰন্থকথা তেনেকুৱা এটা সমাধান বুলি মই ক'ব বিচাৰিম। ধন্যবাদ নিষ্কমনা অতি সুন্দৰভাৱে অনুবাদৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক সময়ৰ যিসমূহ বিষয়ৰ ওপৰত অতি সুন্দৰভাৱে কথাখিনি ক'লে। মই এবাৰ চাইনী ভূঞাৰ ওচৰলৈ যাব বিচাৰিম। চাইনী ভূঞাৰ পৰা জানিব বিচাৰিম, এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে মই অশোক কুমাৰ নাথৰ ওচৰলৈ যাম। প্ৰথমতে চাইনীৰ পৰা এটা কথা জানিবলৈ বিচাৰিছো, এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আপুনি এখন গ্ৰন্থ যেতিয়া অধ্যয়ন কৰিব, এখন গ্ৰন্থ পঢ়িম বুলি যেতিয়া আপুনি নিৰ্বাচন কৰিব, সেই গ্ৰন্থখন কিহৰ ভিত্তিত নিৰ্বাচিত কৰে? স্যাৰ, আপোনাৰ প্ৰশ্নটো মাজতে আপোনাৰ অকমান কাট খাই গৈছিলে। মই আপোনাৰ পৰা জানিব বিচাৰিম, হয়, যেতিয়া আপুনি এখন কিতাপ ধৰি লওক, এখন কিতাপ আপুনি পঢ়িব, এখন কিতাপ পঢ়াৰ আপুনি প্ৰস্তুতি চলাইছে, সেই কিতাপখন নিৰ্বাচন কৰোঁতে তাৰ বেছটো কি হয়, তাৰ ভিত্তিটো কি হয়? আপুনি যে সেইখন কিতাপে পঢ়িব, কাৰণ আমি প্ৰত্যেকে সীমিত কিতাপে পঢ়িব পাৰিম। আমিতো পৃথিৱীৰ যিমান অসমীয়া ভাষাতে যিমান কিতাপ ওলাইছে, সিমান কিতাপটো আমি কোনেও পঢ়িব নোৱাৰো। এখন আমি এটা সীমিত ভাষাৰ সীমিত কিতাপ আমি পঢ়িব পাৰিম। এই সীমিত কিতাপৰ ভিতৰত কিতাপ এখন নিৰ্বাচন কৰোঁতে কোনবোৰ কথাক আপুনি গুৰুত্ব প্ৰদান কৰে? যিহেতু মই কৈছো মই এগৰাকী শিক্ষাবিজ্ঞান ছাত্ৰী আৰু মই এটি খুবেই কিমান মানুহে অনুপ্ৰাণিত কৰিছে গ্ৰন্থ অধ্যয়নৰ বাবে। গতিকে মই প্ৰথমতে তেওঁলোকৰ যিটো গ্ৰন্থখনৰ অপিনিয়ন, সেইটো যে এই গ্ৰন্থখনত কি আছে। কাৰণ সকলোৰে এটা পচন্দ বেলেগ, গ্ৰন্থ পঢ়ি ভাল পাওঁ, গ্ৰন্থখন
পঢ়িবলৈ লোৱাৰ আগত প্ৰথমতে মোৰ থাকে যে গ্ৰন্থখনে কিমান কিমান দৰ্শক আঁকোৱালি ল'ব পাৰিছে, যে তেওঁলোকে পাঠকক চাব বিচাৰিছে। এনেকুৱা তেনেকুৱা কথা এটা মই সেই বস্তুৰ ওপৰত গুৰুত্ব দিওঁ যে গ্ৰন্থখনে কি ক'ব বিচাৰিছে বা গ্ৰন্থখনৰ মূল বিষয়বস্তুটো কি হৈছে ভাষা। মই অসমীয়া ভাষাৰ গ্ৰন্থসমূহক প্ৰাধান্য দিওঁ। অসমীয়া ছাত্ৰ হিচাপে আমি অসমীয়া ভাষাৰ গ্ৰন্থসমূহক বা ইংৰাজী গ্ৰন্থসমূহ হ'লেও আমি অনুবাদসমূহ পঢ়াত অকণমান দিব লাগে, অকণমান পক্ষপাতিত্ব কৰিব লাগে অসমীয়া ভাষাটোক লৈ। গতিকে হৈছে গ্ৰন্থখনৰ বিষয় আৰু দ্বিতীয়টো হৈছে গ্ৰন্থখনৰ ভাষা। গ্ৰন্থখনৰ মাৰ্কেট যে মই ক'লো যে মই মোৰ বন্ধুৱে মই চাইনি ভূঞাৰ ওচৰলৈ পুনৰ আহিম। আপোনাৰ অকণমান নেটৱৰ্ক ইছ্যু হৈছে চাগে, অকণমান নেটৱৰ্ক ইছ্যু হৈছে। মই আপোনাৰ ওচৰলৈ পুনৰ আহিম, এইখিনি ঠিক হৈ লওক, মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। মই এইবাৰ অশোক নাথ, আপুনি কিবা ক'বলৈ বিচাৰিছিলে? হয়, ধন্যবাদ প্ৰাঞ্জিত। কেইটামান কমেণ্ট আহিছে একচুৱেলি। কমেণ্টকেইটা মই সঞ্জীৱক অনুৰোধ কৰিম দেখুৱাই দিয়ক। হয়, আপুনি কৰি দিয়ক প্ৰাঞ্জিত। ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই দাদাই লিখিছে, গ্ৰন্থকথা সুন্দৰ পদক্ষেপ। অসমীয়া গ্ৰন্থ আৰু যুৱ প্ৰজন্ম শীৰ্ষক বিষয়টো গ্ৰহণ কৰাৰ বাবে গ্ৰন্থকথা ধন্যবাদ জনাইছোঁ। আহক আমি সকলোৱে এই আলোচনাটো শ্বেয়াৰ কৰোঁ। ধন্যবাদ ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই দা। তাৰপিছত সত্যজিৎ নাথে, এইটো অলৰেডি প্ৰাঞ্জিতে পঢ়ি দিছে, তাৰ পিছৰটো সত্যজিৎ নাথে লিখিছে, ধুনীয়া দাদা। ধন্যবাদ সত্যজিৎ, আমাৰ অনুষ্ঠান চাই থকাৰ বাবে। আগলৈ আৰু এনেকুৱা ধৰণৰ পৰামৰ্শ দিব বুলি আমি আশা ৰাখিলোঁ। তাৰপিছত তিলক চন্দ্ৰ নাথে লিখিছে, গ্ৰন্থকথাৰ পদক্ষেপ অতি সুন্দৰ প্ৰয়াস। ধন্যবাদ তিলক চন্দ্ৰ নাথ। তাৰপিছত মন্তব্যটো দিছে নজৰুল ইছলাম, তেখেতে আমাক প্ৰায় মন্তব্য দিয়ে। ধন্যবাদ নজৰুল, আমাৰ অনুষ্ঠান চোৱাৰ বাবে। অসমীয়া গ্ৰন্থ আৰু যুৱ প্ৰজন্মৰ বিষয়ক লৈ এক অতি সুন্দৰ আলোকপাত। বৰ্তমান সময়ত গ্ৰন্থ আৰু যুৱ প্ৰজন্মৰ মাজত গ্ৰন্থৰ অতি আসক্তি কমি গৈছে ঠিকেই, কিন্তু আমি বিশ্বাসী গ্ৰন্থকথাৰ জৰিয়তে আকৰ্ষিত হ'ব, আঁকোৱালি ল'ব। ধন্যবাদেৰে নজৰুল ইছলাম, ওদালগুৰি টংলা। ধন্যবাদ নজৰুল আকৌ এবাৰ। তাৰপিছত নীলাক্ষী চলিহা বাইদেৱে লিখিছে, ভাল লাগিছে। মই এইখিনিতে ক'ব খুজিছোঁ, নীলাক্ষী বাইদেউৰ এখন উপন্যাস আমি ইতিমধ্যে ৰেকৰ্ডিং কৰিছোঁ, অতি সোনকালে গ্ৰন্থকথাৰ পাতত আপোনালোকে পাব। এই উপন্যাসখন হৈছে ডাৰ্ক চকলেট। কিবা প্ৰাঞ্জিত এই বিষয়ে কিবা অকণমান দৰ্শকক জনাবা নেকি, জনাবলৈ বিচাৰিবা নেকি? কেইবাখনো গ্ৰন্থ আমি উপন্যাস আমি তাৰ প্ৰক্ৰিয়া চলি আছে। তাৰ ভিতৰত নীলাক্ষী চলিহা গগৈ বাইদেউৰ ডাৰ্ক চকলেটখন এগৰাকী নাৰীৰ জীৱনক লৈ লিখা এখন উপন্যাস ডাৰ্ক চকলেট, আৰু এগৰাকী সহজ সৰল নাৰীৰ জীৱন আৰু যৌৱনৰ যিসমূহ প্ৰশ্ন, যিসমূহ কথা, সেই কথাক লৈ ডাৰ্ক চকলেটখন বাইদেৱে, নীলাক্ষী চলিহা বাইদেৱে লিখিছে। কিন্তু নাৰী এগৰাকীক লৈ লিখাৰ সময়তে তাত বিজ্ঞান আছে, তাত আছে সমাজবোধৰ প্ৰশ্ন, তাত আছে সমসাময়িক সামাজিক চিন্তা, তাত আছে সাম্প্ৰতিক সময়ত তাত সাম্প্ৰতিক সময়ৰ যিসমূহ ঘটনাৰাজি, তাৰ ঘটনাৰ প্ৰভাৱ ইত্যাদি বিভিন্ন কথা সেই উপন্যাসখনত উপলব্ধ হৈ আছে। গতিকে এইখন ভাল লগা উপন্যাস। আৰু নীলাক্ষী চলিহা গগৈৰ যিখন ডাৰ্ক চকলেট উপন্যাস, সেই উপন্যাসখন শ্ৰোতা ৰাইজে আঁকোৱালি ল'ব বুলি মই আশাবাদী। মই এইবাৰ জিৎ পাঠকৰ ওচৰলৈ আহিবলৈ বিচাৰিছো আৰু জিৎ পাঠকৰ পৰা জানিবলৈ বিচাৰিছো, স্যাৰ, আপুনি প্ৰশ্নটো সোধোতে আপোনাৰ ভইচ অলপ কাটি আহিছিল, মই ভালকৈ শুনা নাপালো। হয় হয় হয়, মই হয়, শুনা পাইছে এতিয়া? হয় হয় স্যাৰ। মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছো, চাইনি ভূঞাক যিটো প্ৰশ্ন সুধিছিলো মই, যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে গ্ৰন্থ এখন পঢ়োতে সেই গ্ৰন্থখনৰ কোনবোৰ দিশত আপুনি গুৰুত্ব প্ৰদান কৰে, মানে কিহৰ ভিত্তিত গ্ৰন্থখন নিৰ্বাচন কৰে? হয় স্যাৰ, যেনেকে দিনটি আৰম্ভণিতে ক'লে যে এইটো আপোনাৰ ৰিল প্ৰজন্মই ক'ব পাৰি, যিহেতু আমি 30 ছেকেণ্ড ৰিল চাই বেছি ভাল পাওঁ 3 ঘণ্টা এটা চলচ্চিত্ৰতকে। সেয়েহে মোৰ মতেদি চুটি গল্প গ্ৰন্থ এই যুৱ প্ৰজন্মই বেছি পঢ়ি ভাল পাব।
আৰু মই যিহেতু এতিয়া মই বেলেগৰ কথা ক'ব নোৱাৰো, মই নিজে চুটি গল্প বেছি পঢ়ি ভাল পাওঁ, কাৰণ আমাৰ এতিয়া যুৱ প্ৰজন্মৰ ভিতৰত এটা বস্তু হেৰাই গৈছে, সেইটো হ'ল পেচেন্স হেৰুৱাৰ কাৰণে আমাৰ একদিনতে এটা গল্পৰ যদি আমি আৰম্ভণি কৰো পঢ়া, আমাক মানে শেষৰ খিনিও সেই দিনতে আমি জানিবলৈ বিচাৰো। সেয়েহে আৰু লগতে মোৰ মতেদি এতিয়াৰ যুৱ প্ৰজন্মই এতিয়া মনোবিজ্ঞানতো এটা ৰিচাৰ্চ ষ্টাডিত গম পোৱা গৈছে কি আমি গ্ৰন্থ পঢ়ো বা এখন মুভি চাওঁ, আমি আমাৰ বাস্তৱিক জীৱনৰ পৰা আঁতৰাই আমাক এটা ফেণ্টাচি অৰ্থাৎ কাল্পনিক দুনিয়াত লৈ যোৱাৰ বাবে আমি এখন গ্ৰন্থ বা এখন আহ, কিতাপ পঢ়ো বা মুভি চাওঁ, কাৰণ আমাৰ বাস্তৱিক জীৱনত বহুত দুখ থাকে, বহুত কথা থাকে। সেয়েহে মোৰ মতে যুৱ প্ৰজন্মৰ ফেণ্টাচি অৰ্থাৎ ৰোমেণ্টিচিজমৰ সেই কিতাপবোৰ বৰ্তমানত বেছি প্ৰিফাৰ কৰে, বৰ্তমান পঢ়ি ভাল পায়। যেনেকে আমি উদাহৰণ ল'ব পাৰো নিৰিবিলি আৰু এখন মই গ্ৰন্থৰ নাম পাহৰি গলো, আপোনাৰ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ প্ৰেমৰ কাহিনীৰ ওপৰত এখন গ্ৰন্থ ওলাইছিল, বহুত বিখ্যাত হ'ল অসমত নিৰিবিলি আৰু সেইখন গ্ৰন্থ। এই ৰোমেণ্টিচিজম আৰু যোনটো ফেণ্টাচি জনৰা হয়, সেই কিতাপ যুৱ প্ৰজন্মই ভাল পায়। কিন্তু গ্ৰন্থকথাৰ যোনটো এইটো ইনিচিয়েটিভ আপোনাৰ অডিঅ' বুকছৰ, সেই অডিঅ' বুকছৰ ইনিচিয়েটিভটো মোৰ লাগিছে কি বহুত ভাল হ'ব, আৰু মই আশাবাদী। এইকাৰণে আশাবাদী কাৰণ মই আগতে যেতিয়া মই সৰু আছিলো, তেতিয়া মই সদায় 93.5 ৰেড এফ এমত সদায় শনিবাৰে আৰ জে পাহিৰ লাভ ষ্টৰী শুনা আছিলো অডিঅ' বুকছত। এতিয়া মোৰ মতেদি পঢ়াতকৈ শুনিলে বেছি ইণ্টাৰেষ্টেড থাকে মানুহে, আৰু এই যুৱ প্ৰজন্মই চাগে পঢ়াতকৈ শুনিলে বেছি ইণ্টাৰেষ্টিং পাব এখন গ্ৰন্থ। সেয়েহে মই অডিঅ' বুক যোনটো ইনিচিয়েটিভ বা গ্ৰন্থকথাৰ সেইটোৰ বাবে বহুত এক্সাইটেড, আৰু ময়ো বিচাৰিম ভৱিষ্যতলৈ কি ময়ো এনেকুৱা অডিঅ' বুকছ পঢ়িম। ধন্যবাদ জিৎ পাঠক। মই এইবাৰ অশোক কুমাৰ নাথ আৰু সঞ্জীৱ কুমাৰ শৰ্মা, আমাৰ সতীৰ্থ আনেগৰাকী সতীৰ্থ সঞ্জীৱ কুমাৰ শৰ্মা আছে, মই দুয়োগৰাকীৰ ওচৰলৈ যাবলৈ বিচাৰিম আৰু পৰৱৰ্তী আলোচনাখিনি তেওঁলোক দুয়োগৰাকীকে আগবঢ়াই নিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ সঞ্জীৱ, আপুনি সোধক। হয়, যদি শুনি আছে, মই আকৌ যাবলৈ লৈছো নিষ্কামনা অসমীয়াৰ ওচৰলৈ। যিহেতু আচলতে গ্ৰন্থৰ ওপৰত কথা চলি আছে যে আমি বিভিন্ন সময়ত আচলতে বিভিন্ন কথা আমাক কয় যে অসমীয়া যি আচল অসমীয়া যুৱ প্ৰজন্ম হয়তো কিতাপৰ প্ৰতি আগ্ৰহী নহয়, কিন্তু যদি দেখা পোৱা যায় যে গ্ৰন্থমেলা যদি কথা যদি কওঁ, যেতিয়া আজি ইতিমধ্যে মই যিহেতু বেক ষ্টেজত আছিলো, জিৎ পাঠকৰ কথাখিনি মই শুনিছো, ডিম্পী মণি দত্তৰ কথাখিনি শুনিছো, চাইনি ভিয়াৰ কথাখিনি মই আচলতে শুনা পাইছো। যদি চোৱা যায় কিন্তু গ্ৰন্থমেলা যদি চাওঁ, যদি গ্ৰন্থমেলাত মই পইণ্টত চেলফি উঠাৰ কথা ক'ব যোৱা নাই, হয় চেলফি উঠিবই তাত, কিতাপ কিনিব যিহেতু যাব, কিন্তু তাত যদি দেখা পোৱা যায় যে কিতাপ যদি চাওঁ, যদি বিক্ৰীৰ যিটো সংখ্যা, সেইটো কোটি কোটি টকাৰ হয়তো ঘৰত গৈ আছে এতিয়াও। আগতে উত্তৰ পূব গ্ৰন্থমেলা আছিল, এতিয়া হয়তো অসম গ্ৰন্থমেলা নামটো হৈছে। এনেকুৱা ক্ষেত্ৰত আমাৰ বহুতে কৈছে যুৱ প্ৰজন্ম বিপথে পৰিচালিত হৈছে, হাতত মোবাইলটো লৈছে বা যি আচলতে গেম খেলিছে, কিবা খেলিছে। কিন্তু মই এটা কথা ক'ব প্ৰশ্ন এটা আপোনাক কৰিব বিচাৰিছো যে আজিৰ ক্ষেত্ৰত যুৱ প্ৰজন্ম গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত কিমান দূৰ আগ্ৰহী? ধন্যবাদ ছাৰ। এই ক্ষেত্ৰত আগ্ৰহৰ কথা যদি ক'ব যাওঁ, মই ভাবো প্ৰত্যেকটো প্ৰজন্মত কিতাপ পঢ়া নপঢ়া, কিতাপ ভাল পোৱা বেয়া পোৱা, সাহিত্য অনুৰাগী, সাহিত্যৰ প্ৰতি বিৰূপ মনোভাৱ ৰখা সকলো ধৰণৰ যুৱক যুৱতী ইয়াত সন্নিৱিষ্ট হৈ থাকিব। কিন্তু তাৰে মাজত কিতাপ পঢ়া মানেই সাহিত্য অনুৰাগী নুবুজায়। সাহিত্য অনুৰাগৰ কাৰণে আপোনাৰ কিতাপৰ পঢ়াৰ প্ৰতি আগ্ৰহ থকাৰ লগতে আপোনাৰ সেই যিটো সৃষ্টিশীলতা, সেইটো থকাটো বহুতখিনি ক্ষেত্ৰত প্ৰয়োজনীয়। আৰু লগতে কিতাপ এখন পঢ়িবলৈ হলে, সাহিত্যৰ প্ৰতি আপোনাৰ অনুৰাগ থাকিবলৈ হলে, সাহিত্য চৰ্চা কৰিবলৈ হলে আপোনাৰ নিজৰ ভাষাটোৰ প্ৰতি থাকিব লাগিব চৰম সন্মান, শ্ৰদ্ধা, ভালপোৱা আৰু লগতে চৰ্চা। যিহেতু অসমীয়া ভাষাত কোনোবাখিনিত মই নকওঁ যে মই অসমীয়া ভাষাৰ অতি সলসলীয়া চৰ্চা কৰো, কিয়নো আজি আপোনালোকৰ লগত কথা পাতোতে বহু ক্ষেত্ৰত বহুখিনি সময়ত মই ইংৰাজী শব্দ সন্নিৱিষ্ট কৰিব লগা হৈ গৈছে। কিন্তু এনেকুৱাও নহয় যে আমি ইংৰাজী নোহোৱাকেই চলিম, তেনেকুৱা কথা নহয়। কিন্তু অসমীয়া ভাষাটোৰ চৰ্চা কোনোবাখিনিত কমি গৈছে বা অসমীয়া ভাষাটোৰ প্ৰতি আন্তৰিকতা, সৃষ্টিশীলতা কোনোবাখিনিত কমি যোৱাৰ কাৰণে হয়তো বহুতো যুৱক যুৱতীয়ে অসমীয়া সাহিত্যৰ প্ৰতি সেই তৃপ্তিটো হয়তো কোনোবাখিনিত লাভ নকৰে। যেনেদৰে জিতেই ক'লে যে সি ইংৰাজী মাধ্যমৰ আছিল আৰু তাৰ কাৰণে সি অসমীয়া ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত তাৰ সেই
ইণ্টাৰেষ্টটো অথবা মনোযোগটো তেনেকুৱাকে অহা নাছিলে, সি মনোগ্ৰাহী পোৱা নাছিলে। ঠিক তেনেদৰে ঘৰৰ পৰা সেই চৰ্চাটো আৰম্ভ হ'ব লাগিব, ঘৰত, বিদ্যালয়ত। কাৰণ আমি দেখো আজিকালি যে বহুত বিদ্যালয়ত আপেল বুলি ক'লেও গালি পাৰে, কোনোবাখিনিত ইংৰাজীত কথা নকলেও শাস্তি দিয়া হয়, অসমীয়াত নিজৰ মাতৃভাষাটোৰ কথা কলেও শাস্তি দিয়া হয়। তেনেস্থলত তেওঁলোকৰ পৰা আমি সাহিত্যৰ প্ৰতি অনুৰাগ থাকিব বুলি আশা ৰাখিব নোৱাৰো। তো তেওঁলোকে যেতিয়ালৈকে নিজৰ ভাষাটোৰ প্ৰতি সন্মান নকৰিব, তেওঁলোকৰ ভাষাটোৰ প্ৰতি তেওঁলোকে অভিধানখন খুলি চাব লাগিব। আমাৰ অসমীয়া হেমকোষ হওক, চন্দ্ৰকান্ত অভিধানত আমাৰ অসমীয়া ভাষা সাহিত্যৰ আত্মাটো লুকাই আছে। সেই আত্মাটো তেওঁলোকে যেতিয়ালৈকে নাচাব, তেওঁলোকে নতুন নতুন বিভিন্ন ফোনেৰে সেইকেইটা জুখি মাখি নাচাব, সেই অভিধানখন খুলি নাচাব, তেতিয়ালৈকে তেওঁলোকে অসমীয়া সাহিত্যলৈকে যাবই নোৱাৰিব। হয়, ধন্যবাদ জনাইছো। মই দীপ্তিমণি দত্তৰ ওচৰলৈ গৈছো। যিহেতু আচলতে আমি বিষয়টো হৈছো যে অসমীয়া গ্ৰন্থ আৰু যুৱ প্ৰজন্ম। আমি ইতিমধ্যে অনুবাদ সাহিত্যৰ কথাও কৈছো, যে ইংৰাজী গ্ৰন্থৰ কথাও ইতিমধ্যে আমি কৈছো। আপুনি হয়তো ইতিমধ্যে কৈ গৈছে, হেৰি পটাৰ চিৰিজৰ কথাও আপুনি কৈ গৈছে। মই ক'ব গৈছো যে গ্ৰন্থ অধ্যয়ন তাৰ ভাষা যিয়ে নহওক কিয়, ইংৰাজী হওক বা আজি হিন্দীয়ে হওক বা আজি অসমীয়া গ্ৰন্থৰ কথাই নহওক কিয়, মই ক'বলৈ গৈছো কি যে অসমীয়া, যিহেতু আমি বিষয়টো লৈছো অসমীয়া গ্ৰন্থ আৰু যুৱ প্ৰজন্ম, তাৰ পিছতো মই অকণমান বিষয়টো ব্ৰেক কৰি মই আহিছো যে আমি বহুতে কয় যে যুৱ প্ৰজন্মই আজিকালি গ্ৰন্থসমূহ কিণ্ডলত পঢ়ে, আজিকালি কিণ্ডলত পঢ়ে, যি আচলতে গ্ৰন্থসমূহ এনেকে নপঢ়ে। হয় বাৰু, যি কোনোবাই হয়তো ফ্লাইটত গৈছে, তাৰ কাৰণে কিমানখিনি কিতাপ নিয়াটো সহজ নহয়, তাৰ কাৰণে হয়তো তেওঁলোকে হয়তো কিণ্ডলত পঢ়িব লগা হৈছে। এতিয়া মোৰ প্ৰশ্নটো আপোনাক যে আমি বিভিন্ন ধৰণৰ আচলতে আমাৰ যি আচলতে মাধ্যমসমূহ আছে, অনলাইন মাধ্যম, সামাজিক মাধ্যমসমূহ, ফেচবুকৰ কথাই কওঁ বা হয়তো ইউটিউবৰ কথাটোৱে যদি কওঁ, আজি বহুতে হয়তো ইউটিউবত আজি বৰ্তমান কিতাপৰ ৰিভিউ সম্পৰ্কে তেওঁলোকে ইউটিউব চেনেল খুলিছে, ফেচবুকত বহুতে হয়তো লিখা মেলা কৰি আছে। এইসকল ব্যক্তিসকলে আচলতে বহুতে ফেচবুকত লিখা মেলা কৰি পেলাই কবিতা হয়তো লিখিছে, বহুতে অনুগল্প লিখিছে, বহুতে গল্প লিখিছে, বহুতে হয়তো উপন্যাসৰ এটা চিৰিজ হিচাপতো তেওঁলোকে লৈ গৈছে, কিন্তু ফেচবুকত লিখা মই দেখা পোৱা যায় বা আপোনালোকে হয়তো দেখা পাইছে। ইয়াৰ ফলত যে যুৱ প্ৰজন্ম এই যিটো আচলতে লাহে লাহে আমি বিয়োগাত্মক কথাখিনি আচলতে আমি কথা পাতিছো, কিন্তু বিয়োগাত্মক কথাখিনি পতাৰ পিছত আমি কিছু পৰিমাণে আমি আচলতে যি আচলতে পজিটিভ কথাখিনি আমি পাতিব লাগিব। এনেকৈতো যুৱ প্ৰজন্ম আগবাঢ়ি যাবনে? আপুনি কি কয় এই ক্ষেত্ৰত? আচলতে প্ৰশ্নটোত আপুনি জানিব বিচাৰিছে যে বৰ্তমান সময়ত সামাজিক মাধ্যমত বা এইবোৰ ক্ষেত্ৰতো যিহেতু জড়িত হৈ আছে, এনেকৈয়ে আগবাঢ়ি যাব পাৰিবনে সেইটো সুধিছে। আপোনাক মই এটা সৰু উদাহৰণ দিব বিচাৰিম। মই প্ৰায় প্ৰত্যেক দিনে দৈনিক অসম বাতৰি কাকতখন লওঁ, আৰু আপোনালোকে জানে যে দৈনিক অসম বাতৰি কাকতখনত দেওবৰীয়া চৰা বুলি এটা শিতান আহে আৰু যুৱ প্ৰজন্ম বুলি এটা শিতান আহে। যুৱ প্ৰজন্মৰ শিতানটোত প্ৰায়ে বিভিন্ন ধৰণৰ তথ্য সমৃদ্ধ বিভিন্ন লেখা অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকলে লিখে, আৰু ইয়াৰ লগতে যিটো দেওবৰীয়া চৰা হয় তাতো প্ৰায়ে যুৱ প্ৰজন্মৰ বিভিন্ন প্ৰতিনিধিয়ে লেখা লিখে। তাতে কিতাপ সম্পৰ্কীয় বিভিন্ন ধৰণৰ আলোচনা কৰা হয় বা কিতাপৰ সমালোচনা কৰা হয়, আলোচনা কৰা হয়। এতিয়া কথাটো হৈছে যে মোৰ কাৰণে কিতাপ পঢ়াটো যদি উশাহ, তেনেহলে লিখাটো হৈছে নিশ্বাস। গতিকে আপুনি লিখিবৰ কাৰণে পঢ়াটো খুব জৰুৰী। আপুনি তথ্য সমৃদ্ধ এটা প্ৰবন্ধ লিখিবৰ কাৰণে আপুনি পঢ়িব লাগিব। গতিকে এইটো আমাৰ কাৰণে আশাবাদ। যদি আজি যুৱ প্ৰজন্মই একেবাৰে পঢ়া নাই, পঢ়াৰ পৰা আঁতৰি গৈছে, তেনেহলে তেওঁলোকে তেনেকুৱা এটা তথ্য সমৃদ্ধ লেখা লিখিব নোৱাৰে। এদিন কাৰোবাৰ পৰা সহায় লৈ এটা লিখিব পাৰে, বা আমি প্ৰায়ে কওঁ যে গুগলত আজিকালি আমি চামাৰি পাই যাওঁ, এদিন দুদিন এটা দুটা লেখা লব পাৰে। কিন্তু আমি দেখি আছো যে কিছু সংখ্যক যুৱক যুৱতীয়ে এটা ধাৰাত তেওঁলোকে লিখি আছে। গতিকে এয়া মানে একেবাৰে পঢ়াৰ এটা মুদ্ৰাৰ পৰা আঁতৰি যোৱা নাই। তাৰোপৰি এতিয়া মই আলোচনাখিনি শুনি থাকোতে মোৰ মনলৈ এটা কথা আহিছিলে। মই সদায় এটা কথা বিশ্বাস কৰো যে আপুনি পঢ়িবৰ কাৰণে আপোনাৰ এটা প্ৰথম ৰুচিবোধৰ প্ৰয়োজন থাকে, যিটো জিতে ক'লে যে আমি ৰোমেন্স, ফেণ্টাচি এনেকুৱা কিতাপ ভাল পাওঁ। মানে আপোনাৰ পঢ়াৰ এটা ৰুচিবোধ থাকিব লাগিব। আপুনি সৰুৰে পৰা কেনেকুৱা কিতাপ পঢ়িছে, আপোনাক কেনেকুৱা কিতাপৰ সৈতে আপোনাৰ পৰিয়ালে, আপোনাৰ শিক্ষাগুৰুৱে বা আপোনাৰ জ্যেষ্ঠজনে আপোনাক কেনেকুৱা কিতাপৰ সৈতে আপোনাৰ সংযোগ স্থাপন কৰিছে, আপোনাৰ মগজুত প্ৰথমৰ পৰা কেনেকুৱা বিষয়ৰ কিতাপ পঢ়িছে। আজি মই এনেকুৱা ল'ৰা ছোৱালী লগ পাইছো যিয়ে মানে মোৰ একে বয়সৰ কিছু যুৱক যুৱতী বা মোতকৈ ডাঙৰ এনেকুৱা ল'ৰা ছোৱালী লগ পাইছে যাৰ জীৱনৰ প্ৰথম কিতাপখন ফেচবুকত খণ্ড খণ্ডকৈ প্ৰকাশিত কোনোবা এখন উপন্যাস। গতিকে তেওঁলোকৰ প্ৰথম বীজটো তাৰ পৰা সৃষ্টি হৈ যায়। তাৰ পাছত ধৰি লওক আজি নীলাক্ষী বাইদেউৰ ডাৰ্ক চকলেট হওক, বা অৰূপা পতংগীয়া কলিতা বাইদেউ, ছৈয়দ আব্দুল মালিক বা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বা ফ্ৰান্স কাফকা, দস্তয়েভস্কি, মাৰ্কেজ, তেওঁলোকৰ কিতাপ এখন ঘপকৈ এটা শব্দ আমি ব্যৱহাৰ কৰো যে হজম কৰা, ঘপকৈ হজম কৰিব নোৱাৰে, ঘপকৈ তেওঁলোকে ল'ব নোৱাৰে।
গতিকে এইটো এটা কথা, কিতাপ পঢ়াৰ এটা আমাক ৰুচিবোধৰ প্ৰয়োজন থাকে। আৰু এটা কথা কওঁ, মই চৰকাৰী মাধ্যমৰ বিদ্যালয়ত পঢ়া, প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈকে মই এটা কথা সদায় দেখি আছিলো যে মই যিখন বিদ্যালয়ত পঢ়িছিলো, প্ৰাথমিক বিদ্যালয়, তাত এটা পুথিভঁৰাল নাছিলে। আমিতো গোটেই সময়খিনি প্ৰায়ে শিশু অৱস্থাত বিদ্যালয়তে থাকো। আজি ক্লাছ 10ম শ্ৰেণীলৈকেতো আমি বিদ্যালয়তে থাকো। প্ৰায়ে এটা আমাৰ নিৰ্দিষ্ট সময়সীমা থাকে, আমি 9 বজাত যাব লাগিব, 3 বজাত আমি ঘৰলৈ আহিম। এই সময়খিনিত আমি এটা বিৰতিও পাওঁ, বা বিভিন্ন ধৰণৰ আমাৰ শনিবৰীয়া চৰা থাকে, ইত্যাদি ইত্যাদি থাকে। তাত যদি এটা আমাৰ পুথিভঁৰাল নাথাকে, তাত যদি এজন শিশুৱে সেইটো বয়সত পঢ়িব লগাকে কিতাপখিনি নাথাকে, যদি আমি যোগান নাপাওঁ, তাৰোপৰি আমি জানো অসমত আজি দৰিদ্ৰতাৰ সমস্যা বা এইবোৰ কিছু পৰিমাণে আছে, বা কোনো কোনো ঠাইত বেছিকৈ আছে, কোনো কোনো ঠাইত ইণ্টাৰনেটৰ সংযোগ নাই, কোনো কোনো ঠাইত বিদ্যুতৰ ব্যৱস্থা নাই। তেনেকুৱা এটা প্ৰেক্ষাপটত, তেনেকুৱা এটা পৰিৱেশত ডাঙৰ হোৱা এটা ল'ৰা ছোৱালীয়ে যদি বিদ্যালয়তো আজি এখন বাহিৰা কিতাপ পঢ়াৰ এটা পৰিৱেশ নাপায়, তেনেহলে নিশ্চয় কেৱল আমি যুৱ প্ৰজন্মক দুখ দিব নোৱাৰো। আমি এই দিশবোৰ চালি জাৰি চাব লাগিব। যদি আমি চালি জাৰি চাওঁ, কিছু গঠনমূলক আমি সমাধান গ্ৰহণ কৰো, গঠনমূলক কিছু যদি আমি পদক্ষেপ গ্ৰহণ কৰো, তেতিয়া নিশ্চয় ছাত্ৰ ছাত্ৰী বা যুৱ প্ৰজন্ম এটা নতুন দিশত কিতাপ পঢ়াৰ দিশে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে, বিজ্ঞান প্ৰযুক্তিবিদ্যা সামাজিক মাধ্যমৰ দিনতো। আশা কৰো আপুনি উত্তৰটো লাভ কৰিছে। মই আকৌ জিত পাঠকৰ ওচৰত যোৱাৰ আগতে আমাৰ কমেণ্ট কেইটামান আহিছে, এইকেইটা পঢ়ি দিলে ভাল নেকি? হয়, কমেণ্ট কেইটা মই লৈছো, আপুনি পঢ়ি দিয়ক দাদা, যদি বেয়া নাপায়। অৰ্ণৱ জ্যোতি আৰ্যই লিখিছে, কিতাপৰ আলোচনাই কিতাপক আগবঢ়াই নিব পাৰিব। এই আলোচনা ডিজিটেল মাধ্যমে আগবঢ়াই নিয়াৰ অৱকাশ আছে। আমিও প্ৰয়াস কৰি আছো। গ্ৰন্থ কথাই এই কাম কৰিবলৈ আগবাঢ়ি আহিছে, আমি আশাবাদী। আকৌ লিখিছে অৰ্ণৱে, যুৱ প্ৰজন্মই ভাল কিতাপ পঢ়াটো উচিত। অসমীয়া যুৱ প্ৰজন্মই ৰিলত ফটো দিবলৈ কিতাপ কিনা কথাটো ভাল নহয়। উল্লেখিত কিতাপসমূহে সাহিত্য অনুৰাগ দেখুৱাইছেনে সন্দেহৰ বিষয়। ধন্যবাদ অৰ্ণৱ, সেয়া আমি ৰাইজে বিচাৰ কৰিব, সময় বিচাৰ কৰিব, কিন্তু সাহিত্য অনুৰাগীৰ সংখ্যা এতিয়াও কমি যোৱা নাই বুলি আমি বিশ্বাস কৰোঁ। তাৰপিছত নজৰুল ইছলামে আকৌ লিখিছে, আমাৰ দৰে যুৱ প্ৰজন্মৰ আদৰ্শ হৈ ৰ'ব গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰাৰ ক্ষেত্ৰত গ্ৰন্থকথাৰ যি এক বিৰল প্ৰয়াস, শলাগ লৈছো। আজিৰ সন্মানীয় অতিথিবৃন্দৰ সুন্দৰ সুন্দৰ অভিভাষণে অভিভূত কৰিছে। ধন্যবাদ নজৰুল। ঠিক আছে সঞ্জীৱ। হয়, মই জিত পাঠকৰ ওচৰলৈ গৈছো, যদি শুনি আছে আপুনি। দেখা যায় যে আমাৰ যদি শিশুসকলৰ যদি কথাটো যদি কওঁ, ইতিমধ্যে ডিম্পিমণি দত্ত ইতিমধ্যে ক'লে যে যাৰ ৰুচিবোধৰ ওপৰত আচলতে কিতাপখিনি হয়, আচলতে পঢ়াটো উচিত। কিন্তু আমি যদি আমাৰ সৰু কালটো যদি চাওঁ, যদি যিহেতু আপুনিও বিদ্যালয় খণ্ডৰ পৰা আহিছে, ময়ো আহিছো, তাতো আমি নীতি শিক্ষাৰ কিতাপ অকণমান পঢ়িছো। আমি আমাৰ প্ৰথম কিতাপখন হৈছে সেই অ আ ক খ বা ABCD কিতাপখন আছে। যদি ইংৰাজী মাধ্যমৰ পৰা আহিছে, তেওঁলোকে হয়তো ABCDখন পঢ়িছে, তাৰপিছত A for apple, B for ball পঢ়িছে। কিন্তু তাৰ পিছত যদি চোৱা যায়, যদি আমি হয়তো প্ৰত্যেকে হয়তো অসমীয়া ভাষাটো সাধু বুলি কওঁ, ইংৰাজী ভাষাটো ষ্টৰী বুলি আচলতে কোৱা যায়। সেই পঞ্চতন্ত্ৰ সাধুখনেই হওক বা বুঢ়ী আইৰ সাধুখনেই হওক বা টলষ্টয়ৰ সাধুৰ কথাই যদি কওঁ, যে আমি এই কেইখন কিতাপেৰে কিন্তু আমি আচলতে আমাৰ আৰম্ভণিটো কৰিছিলো, কাৰণ তাত কি আছে যে মৰেল ভেলু এটা পোৱা যায়। তাৰপিছত লাহে লাহে আমি কি কৰিলো, উপন্যাসলৈ আহিছো, হয়তো তাৰপিছত আমি গ্ৰন্থলৈ লাহে লাহে আমি মানে প্ৰবন্ধলৈ আমি আগবাঢ়ি গৈছো। এতিয়া মই ক'ব গৈছো যে বহু ক্ষেত্ৰত কয় যে অসমীয়া গ্ৰন্থ আৰু যুৱ প্ৰজন্ম আজি যিটো বিষয় লোৱা গৈছে, যে যুৱ প্ৰজন্ম কিন্তু মই এনেকুৱা দেখা পোৱা যায় যে যুৱ প্ৰজন্ম এতিয়াও কিন্তু সেইসমূহ কিতাপ পঢ়ি আছে, সেইসমূহ কিতাপৰ ওপৰত ৰিভিউ দিয়াও অন্তত মই দেখা পোৱা যাওঁ আচলতে। আমি বহুতে হয়তো কয় যে ভাল পুথিৰ লগত থাকিলে আচলতে ভাল সংগত থকা বুলি কয়, আচলতে সত্যনাথ বৰাদেৱে এই কথাটো কৈছিল। মোৰ প্ৰশ্নটো আপোনালৈ হৈছে যে আমি প্ৰতিটো ক্ষেত্ৰত বিভিন্নজনে আমাক আচলতে যুৱ প্ৰজন্মক দুখ দিয়ে যে আমি অসমীয়া গ্ৰন্থ নপঢ়ো, আমি ইংৰাজী গ্ৰন্থ পঢ়ো। যদি কোৱা যায় মিডিয়াম ভাষাৰ, যদি মিডিয়াম বুলি কোৱা যায়, ভাষাৰ মিডিয়ামটো হয়তো বেলেগ বেলেগ হ'ব পাৰে, তাৰ পিছতো কিন্তু গ্ৰন্থৰ ৰুচিবোৰ হয়তো সলনি হোৱা বুলি আপুনি কয়নে জিত পাঠক? মই আপুনি যে প্ৰশ্নটো সুধিলে, মোৰ হয়তো বুজাত অলপ কঠিন হৈছে। আপুনি সুধিছে কি আমি ইংৰাজী মিডিয়ামৰ ইংৰাজী ভাষাৰ গ্ৰন্থবোৰ বেছি পঢ়ি ভাল পাওঁ, বেছি ৰুচি পাওঁ? নহয়, মই সেইটো কাৰণে মই কৈছো যে আমাৰ চব ৰুচিবোধটো বেলেগ বেলেগ। আমাৰ কোনোবাই হয়তো ইংৰাজী মাধ্যমৰ গ্ৰন্থ পঢ়ে, কোনোবাই হয়তো অসমীয়া মাধ্যমৰ গ্ৰন্থ পঢ়ে, কোনোবাই হয়তো এই অনুবাদ গ্ৰন্থ বিচাৰি হয়তো পোৱা নাই। মই কৈছো যে ভাষাৰ মাধ্যম বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আমি যে কৈ থাকো যুৱ প্ৰজন্মক যে যুৱ প্ৰজন্ম হয়তো অসমীয়া গ্ৰন্থ এৰি ইংৰাজী গ্ৰন্থ পঢ়িবলৈ ঢাপলি মেলিছে বা হিন্দী গ্ৰন্থ আজি পঢ়ি আছে, মই আপোনাক প্ৰশ্নটো কৰিবলৈ লৈছো যে ভাষাৰ মাধ্যম হয়তো বেলেগ হ'ব পাৰে, কিন্তু সেই গ্ৰন্থ এখন পঢ়াৰ পিছত
আজি আমি যিটো যুৱ প্ৰজন্মক আমাক দোষ দি থাকে মানুহে যে আমি যুৱ প্ৰজন্মই একোৱে নপঢ়ে, একো মানে গ্ৰন্থ নপঢ়ে, এতিয়া হয়তো সেই সামাজিক মাধ্যমৰ লগত সেই ৰিলছ বনোৱাত ব্যস্ত হৈ থাকে। এই ক্ষেত্ৰত আপোনাৰ দ্বিমত আছে নে নাই? মই সেইটো সুধিছো আপোনাক। হয়, এইটো সঁচা কথা। আমাৰ এতিয়া বৰ্তমানৰ যুৱ প্ৰজন্ম বহুত প্ৰেক্টিকেল হৈ গৈছে। প্ৰেক্টিকেল এইকাৰণে হৈ গৈছে কাৰণ যুৱ প্ৰজন্মই ৰিলছ কিয় বনায় সেইটো যদি আমি প্ৰশ্নৰ উত্তৰটো চাবলৈ যাওঁ, তেতিয়াহ'লে সিহঁতে ৰিলছ দুটা কাৰণত বনায়। এটা হয় পপুলাৰিটি, এটা হয় পইচা। এতিয়া পপুলাৰিটি আৰু পইচা, এতিয়া যুৱ প্ৰজন্মই গ্ৰন্থৰ প্ৰতি আকৰ্ষিত হবৰ কাৰণে এতিয়া আমি যুৱ প্ৰজন্মক এটা কাৰণ দিব লগা হৈছে। এতিয়া মোৰ মতেদি এতিয়া এইটো বহুত দুখিত কথা কি আগতে মানুহে গ্ৰন্থৰ ৰুচিৰ কাৰণে পঢ়িছিল, কিন্তু এতিয়া বৰ্তমানৰ প্ৰেক্ষাপটত গ্ৰন্থ পঢ়াৰ কাৰণে আমি যুৱ প্ৰজন্মক কাৰণ দিব লাগিব। তাৰ কাৰণে আমি চাব লাগিব কি যোনবোৰ আমাৰ গ্ৰন্থ এতিয়া ছপা হৈছে, এতিয়া সকলোবোৰ আমি এক বছৰত অসমত বহুত গ্ৰন্থ ওলায়, বহুতে বহুত কিতাপ লিখে, কিন্তু গোটেই কিতাপে কিন্তু সেই লেখকজনক উপযুক্ত পইচা আনি দিব নোৱাৰে। গ্ৰন্থৰ সেনেকুৱা বাণিজ্যকৰণ হব পৰা নাই। কিন্তু ৰিলৰ ক্ষেত্ৰত আমি দেখা গৈছো কি ৰিলৰ কিন্তু সেই বাণিজ্যকৰণ বহুত সোনকালে হৈছে। এতিয়া লগতে পপুলাৰিটি, এতিয়া প্ৰত্যেকটো গ্ৰন্থ অসমত যে ছপা হয়, প্ৰত্যেকটো গ্ৰন্থ নিৰিবিলি হৈ নপৰে। সেই কি বুলি কয়, সেই গ্ৰন্থ নিৰিবিলিয়ে হওক বা যিকোনো গ্ৰন্থ যেতিয়া ছপা হয়, গ্ৰন্থটো পঢ়াৰ এই যুৱ প্ৰজন্মই তেতিয়াহে পঢ়িবলৈ তুলি লয় দুটা কাৰণ। যেতিয়া সেই গ্ৰন্থটো পপুলাৰ হৈ পৰে, পপুলাৰ হৈ পৰাৰ বহুত ৱেজ আছে। পপুলাৰ হৈ পৰাৰ কাৰণে হয়তো ছচিয়েল মিডিয়া মাৰ্কেটিংটো বেছি ভাল হৈছে, বা নহলে তেতিয়াহলে এতিয়া বৰ্তমানে যোনটো পডকাষ্টৰ কালচাৰ চলিছে, পডকাষ্টৰ কালচাৰ এডভাৰটাইজমেন্টৰ গ্ৰন্থটো বহুত ভাল হৈছে। আৰু এটা কথা কৈছে কি, আৰু এটা কথা মানে ইংৰাজীত কোৱা হয় কি ডোন্ট জাজ আ বুক বাই ইটছ কভাৰ, কিন্তু মোৰ মতেদি এইটো কথা সঁচা নহয়। বহুতে আমি কিন্তু বেটুপাত চাই পেলাই গ্ৰন্থ কিনো। এতিয়া বেলেগৰ কথা নাজানো, মই কিন্তু বেটুপাত চাই পেলাই গ্ৰন্থ কিনো। এতিয়া মোৰ কোনোবা গ্ৰন্থত যদি বেটুপাতত যদি ধুনীয়া দেখি মই গ্ৰন্থ কিনো, তাৰপিছত প্ৰিফেচ বুলি এটা পেজত আহে, তাৰপিছত এতিয়া আপোনালোকে চাব আজিকালি গ্ৰন্থৰ পিছফালে ক্ৰিটিক্সে কি কি কমেণ্ট দিছে সেইবোৰো লিখা থাকে। আমি গ্ৰন্থৰ বেটুপাত চাই পিছফালে ক্ৰিটিক্সে কি কমেণ্ট দিছে সেইবোৰ চাই পেলাই কিন্তু গ্ৰন্থটো তুলি লওঁ গ্ৰন্থমেলা বা গ্ৰন্থৰ দোকানৰ পৰা। এতিয়া সেইবোৰ বহুত কাৰণ আছে। সেই যুৱ প্ৰজন্মই বহুত চিলেক্টিভ হৈ গৈছে, বহুত প্ৰেক্টিকেল হৈ গৈছে। এতিয়া মোৰ লগা নাই কি ভৱিষ্যতলৈ যুৱ প্ৰজন্ম সলনি হব, বৰঞ্চ ইয়াতকৈ বেয়াহে দিশত যাব পাৰে। হয়, ধন্যবাদ জনাইছো। মই চাইনিভিয়াৰ ওচৰলৈ গৈছো। এতিয়া যদি যুগটো চোৱা যায় যে আচলতে প্ৰতিযোগিতাৰ যুগ। এতিয়া আমি যিহেতু আপোনালোকে আচলতে প্ৰত্যেকগৰাকী আচলতে এখন এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ পৰা আচলতে অধ্যয়নৰত হৈ আছে আপোনালোক প্ৰত্যেকে। প্ৰতিযোগিতাৰ যুগত কিন্তু আমি কি হৈছিল যে প্ৰতিযোগিতাত সমানভাৱে দৌৰিব লগা হৈছে আচলতে। কাৰণ কিয় আমাৰ সন্মুখত এইটো আমাৰ কাৰণে এটা কেৰিয়াৰ এটা ৰৈ আছে। তাৰ পিছতো আমি আচলতে অনুষ্ঠানটো পাতিছো যে অসমীয়া গ্ৰন্থ আৰু যুৱ প্ৰজন্ম। এই প্ৰতিযোগিতাৰ দৌৰত আমি যি আচলতে কৰ্চৰ কিতাপসমূহ আছে সেইসমূহ অধ্যয়ন কৰিব লগা হৈছে, ভাল নম্বৰ লগা হৈছে, আমাৰ এখন ভাল মাৰ্কশ্বিট লাগে। তাৰ পিছতো আমাৰ কৰবাত নহয় কৰবাত এই গ্ৰন্থসমূহ পঢ়াৰ ক্ষেত্ৰত অনীহা আহিছে নেকি? এই ক্ষেত্ৰত আপুনি কি কয়? ইতিমধ্যে মই এই বিষয়ত কৈছো যে হয় শ্ৰেণীভিত্তিক পাঠ্যপুথি অধ্যয়নৰ বুজাই আমাৰ গ্ৰন্থ অধ্যয়নৰ কমাই দিয়া নাই, কিন্তু সীমিত কৰি তুলিছে। কিন্তু প্ৰকৃততে যিজন গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী তেনে এজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ ব্যস্ত জীৱনৰ মাজতো সময় উলিয়াই কিতাপ পঢ়ে। কিন্তু আমাৰ মাজত এনে কিছুমান যুৱ প্ৰজন্ম আছে, যেনেকে অলপ আগতে এটা কমেণ্ট পঢ়া গৈছিল যে ৰিলত দেখুৱাবৰ বাবেহে কিতাপখন কিনে বা ৰিলত ফটো মাৰিহে কিতাপখন দিয়ে। তো সেই বিষয়ে এটা কথা কওঁ, হীৰেণ গোহাঁইদেৱৰ এটা সাক্ষাৎকাৰত আজিৰ পৰা 6 বছৰমান আগতে এটা সাক্ষাৎকাৰত তেখেতে কৈছিল যে 2-এখন গ্ৰন্থৰ নাম জানিলে আমি গ্ৰন্থসমূহ জানা নুবুজায় বা সেই ভাষাটোৰ সাহিত্যক জনা নুবুজায়। আমাৰ বহুতে বিশ্ব সাহিত্যৰ মহান সাহিত্যিকসকলৰ নাম কৈ এইটো কিতাপ পঢ়িছোঁ যে সেইটো হ'ব নালাগে। তেওঁলোকে প্ৰকৃতাৰ্থত তেওঁলোকে যিটো নিজৰ পাঠ্যপুথি অধ্যয়ন আছে, নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থাৰ প্ৰতি তেওঁলোক ধাৱমান হয়, ময়ো ধাৱমান, কিন্তু তাৰ মাজতো সময় উলিয়াই গ্ৰন্থৰ চৰ্চা কৰিব লাগিব। আৰু মই ভাবোঁ এই ক্ষেত্ৰত আমি অকণমান পক্ষপাতিত্ব কৰিব লাগিব অসমীয়া ভাষাটোক লৈ। ইংৰাজী ভাষাৰ কিতাপসমূহ যদি তেওঁলোকে অধ্যয়ন কৰিব বিচাৰে, তেওঁলোকে তাৰ অসমীয়া অনুবাদসমূহ অধ্যয়ন কৰক। ভাষাটোক লৈ অলপমান পক্ষপাতিত্ব কৰাটো প্ৰয়োজনীয়তা আছে আজিৰ যুগত। হয়, ধন্যবাদ জনাইছো। মই অশোক কুমাৰ নাথৰ ওচৰলৈ যাম। যদি দাদা শুনি আছে আপুনি, যে গ্ৰন্থ কথা আমাৰ এটা আচলতে যিহেতু গ্ৰন্থ কথাৰ সদস্য এজন ময়ো, এটা খুব আমাক বহুতে হয়তো বহুত ধৰণৰ ৰিভিউ দিছে। আমি হয়তো যথেষ্টখিনি চেষ্টা কৰি আছো যে অসমীয়া গ্ৰন্থ শ্ৰব্য মাধ্যমলৈ নিয়াৰ কাৰণে আমি আচলতে বহুতখিনি চেষ্টা কৰি আছো, বা যাতে যুৱ প্ৰজন্মই যিসকলে হয়তো ইংৰাজী মাধ্যমত পঢ়িছে বা যিসকলে অসমৰ প্ৰবাসী অসমীয়া বা প্ৰবাসী অসমীয়া বুলি মই কৈছো, তেওঁলোকে আচলতে যাতে অসমীয়া ভাষাটো
শুনা পায় বা তেওঁলোকে আচলতে আমাৰ সেই গ্ৰন্থসমূহ আচলতে কি লিখি থৈ গৈছিল বা কেনেকুৱা আছিল বা গ্ৰন্থসমূহ যদি ভৱিষ্যত প্ৰজন্মই জানিব বিচাৰে তাৰ কাৰণে আচলতে এটা প্ৰয়াস কৰা গৈছিল গ্ৰন্থ কথাৰ মাধ্যমেৰে। এই ক্ষেত্ৰত গ্ৰন্থ কথাক লৈ আপুনি কিমান আশাবাদী? মইতো বহুত আশাবাদী আৰু এইটো মোৰ কাৰণে এটা সপোনৰ প্ৰকল্প বুলি ক'ব লাগিব। কাৰণ এই গ্ৰন্থ কথাৰ যিটো যাত্ৰা, এই যাত্ৰাটো মোৰ কাৰণে এক বিৰাট ডাঙৰ অভিজ্ঞতা এটা। আমাৰ এই যাত্ৰাত এতিয়ালৈকে আমি 400 পৰা 500 মানুহ জড়িত হৈ আছোঁ। লেখকৰ পৰা কণ্ঠদান দিয়া, কবি, তাৰপিছত আমাৰ ভইচ অভাৰ আৰ্টিষ্ট, ৰেকৰ্ডিষ্ট, বেকগ্ৰাউণ্ড মিউজিক, মানে এটা ডাঙৰ টিম, এটা ডাঙৰ দলে কাম কৰি আছে ইয়াত। আৰু গ্ৰন্থ কথাৰ যিটো সফলতা, এইটো এজন মানুহৰ সফলতা নহয়, মানে অসমৰ বহু লেখকৰ সফলতা হ'ব আৰু বহু মানুহৰ মানে চিনাকি হ'ব। চ' যদি ইমান মানুহ একেলগে লগ হৈ আমি কিবা এটা মানে প্ৰচেষ্টা আগবঢ়াওঁ, ডেফিনেটলি এইটো আমাৰ ছাকচেছ হ'বই। আৰু এইটো সেইকাৰণে ভাল লাগে। আৰু আমাৰ এটা প্ৰজেক্ট আছে যে আমি যদি এইটোত ছাকচেছ হওঁ, অসমীয়া সাহিত্যক কেনেকৈ আমি বিভিন্ন ভাষালৈ লৈ যাব পাৰোঁ, মানে পৃথিৱীৰ টপ 10 ভাষাত যদি আমি ইয়াক মানে লৈ যাব পাৰোঁ, সেইটো আমাৰ এটা সপোন আছে। আমাৰ যিবিলাক মৌলিক সাহিত্য, আমাৰ যিবিলাক মৌলিক চিন্তা, সেই চিন্তাবোৰ ফ্ৰান্সৰ মানুহে যদি জানিব পাৰে, যদি ৰাছিয়াত জানিব পাৰে, যদি চাইনাত জানিব পাৰে, তেতিয়া আমাৰ অসমীয়া জাতিটো, আমাৰ চিন্তাধাৰাবোৰ কিমান উন্নত, পৃথিৱীৰ যে আমি এটা মানে উন্নত জাতি, সেইটো আমি প্ৰমাণ কৰিব পাৰিম। সেইটো আমাৰ এটা মানে এইটো বহুত মই বেছিকৈ কোৱা নিচিনা হ'ব, কিন্তু আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু আমি এইটো পৰিকল্পনা হাতত লৈছোঁ। যদি আমি এই কামখিনি, প্ৰাৰম্ভিক কামখিনি আমি শেষ কৰি দিব পাৰোঁ, নেক্সট ষ্টেপত আমি অসমীয়া সাহিত্যক আমি কেনেকৈ বিশ্বত লৈ যাব পাৰোঁ। কাৰণ আমাৰ সাহিত্য যদি ৰাছিয়াৰ মানুহে পঢ়িব পাৰে তেওঁলোকৰ ভাষাত, সেইটো আমি নিজৰ ছাকচেছ বুলি ভাবোঁ। আৰু সেইটো গ্ৰন্থ কথাই কৰিব গৈ আছে। ধন্যবাদ জনাইছোঁ। আচলতে আমাৰ যি আচলতে প্লেনিং বা আমাৰ পৰৱৰ্তী যি আচলতে পৰ্যায়সমূহ গ্ৰন্থ কথা, সেই বিষয়ে আমাক আচলতে যিহেতু আমাৰ অশোক কুমাৰ নাগদাই আমাক ইতিমধ্যে জনালে। প্ৰিয় দৰ্শক, আজিৰ অনুষ্ঠানটো আমি ইয়াতেই সমাপ্ত কৰিবলৈ লৈছোঁ, কাৰণ আমাৰ যিহেতু সময়ৰ এটা ডিউৰেশ্যন থাকে আমাৰ আচলতে, আমি এঘণ্টাৰ বাবে এই অনুষ্ঠানটো বিলাক আচলতে কৰা হয়। যিহেতু অনলাইন মাধ্যমত কৰা যায়, সেইটো কিছু আমাৰ কাৰিকৰী বিজুতিও হয় অনুষ্ঠানবিলাকত, তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী। আৰু গ্ৰন্থ কথাত এটা মোৰ বদনাম আছে যে মই বহুতৰ হয়তো কমেণ্ট নপঢ়ো মোৰ অনুষ্ঠানত। আজি সেইটো কমেণ্টখিনি পঢ়ি দিছোঁ। যোৱা অনুষ্ঠানটোত মই কমেণ্টখিনি পঢ়া নহ'ল বাৰু, ময়ূৰ বৰুৱা ছাৰৰ লগত যিটো অনুষ্ঠান কৰিছিলোঁ তাত কমেণ্টখিনি লোৱা নহ'ল বাৰু, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। আজি কমেণ্টখিনি মই পঢ়িব পাইছোঁ আজি, সেইটো এটা কথা। প্ৰিয় দৰ্শক, যি আচলতে অসমীয়া গ্ৰন্থ আৰু যুৱ প্ৰজন্ম, এই বিষয়ে আমি বিভিন্ন কথা আমি অধ্যয়ন কৰিলোঁ। আৰু আমাৰ যিসকল আচলতে আমি বিশিষ্ট ছাত্ৰ ছাত্ৰীসকলক মাতি দিছিলোঁ, তেওঁলোকে যথেষ্টখিনি কথা আমাক ক'লে যে ইংৰাজী গ্ৰন্থ হওক বা অসমীয়া গ্ৰন্থ কথা তেওঁলোকে ক'লে। আৰু পৰৱৰ্তী সময়ত আমি এনেকুৱা ধৰণৰ বিষয় আমি আকৌ ল'ম, আকৌ আমি এনেকুৱা অনুষ্ঠান চলাই যাম। তাৰ বাবে চাই থাকক গ্ৰন্থকথা.com। ধন্যবাদ, শুভৰাত্ৰি। ধন্যবাদ।